Hi friends, good evening. সকলোকে শুভ সন্ধিয়া জনাইছো। আজি আমি গোট খাইছো এটা বহুত এটা খুব ভাল অপৰচুনিটি বিষয় ডিসকাস কৰাৰ কাৰণে। সো আজি আমাৰ মাজত এনেকুৱা এজন ব্যক্তি আছে যোনে আজি এই অপৰচুনিটিটো প্ৰেজেন্ট কৰিব। আপোনালোকে শুনি বহুত ভাল পাব তেখেতক, কাৰণ তেখেতে নিজৰ প্ৰাইমাৰী অকুপেশনতো বহুত সাকসেসফুল। লগতে আজি যিটো অপৰচুনিটি বিষয় আজি আমি ডিসকাস কৰিলে আজি আমি এটা গোট খাইছো, এই অপৰচুনিটি তেখেত বহুত সাকসেসফুল, ৰাইট? সো তেখেতে এটা মিডিয়া হাউসত কাম কৰি আছে যোৱা কেইটামান বছৰ ধৰি পেলাই। তেখেতে নিজৰ বিষয়ে অকমান ক'ব নিশ্চয়। আৰু মই জনাত তেখেতৰ প্ৰফেশনত একদম বেষ্ট অফ দা বেষ্ট পাৰফৰমেন্স তেখেতে প্ৰভাইড কৰে। আৰু ইমান ব্যস্ততাপূৰ্ণ লাইফ তেখেতৰ যে নৰ্থ ইষ্টৰ সবতকে বেষ্ট অফ দা বেষ্ট মিডিয়া হাউসত তেখেতে কাম কৰে, প্ৰাগ নিউজ বুলি। তাতে তেখেতে জইন্ট এডিটৰ হিচাপে কাম কৰে। কিমান ব্যস্ত হ'ব পাৰে আপোনালোকে ভাবক একবাৰ। এনেকুৱা ব্যস্ততাপূৰ্ণ লাইফৰ মাজতো তেখেতে যিটো প্ৰজেক্টৰ বিষয়ে আজি আমি দেখাব গৈ আছো, কথা পাতিব গৈ আছো, এই প্ৰজেক্টত যথেষ্ট সাকসেস অৰ্জন কৰিছে 2 বছৰৰ ভিতৰত, ৰাইট? আহকচোন তেখেতক আমি ভালকে শুনো। আজি তেখেতৰ কথা শুনি পেলাই মোৰ লাইফ চেঞ্জ হৈছিলে, আৰু তেখেতৰ কথা শুনি পেলাই বহুত মানুহৰ লাইফ চেঞ্জ হৈছে বৰ্তমান সিচুৱেশনত। আৰু আজি যিসকল নতুন মানুহ আহিছে এই প্ৰজেক্টৰ বিষয়ে প্ৰথমবাৰ শুনিবৰ কাৰণে, আপোনালোকে বহুত ধ্যান দি কথাখিনি শুনিব। কাগজ কলম হাতত লৈ লওক, পাৰিলে ইম্পৰ্টেন্ট পইণ্টস যিবোৰ আপুনি দেখা পায় নোট ডাউন কৰিব। আপোনাৰ মনত কিবা কুৱেৰিজ যদি আহিব পাৰে সেইখিনি আপুনি নোট ডাউন কৰিব, আৰু বহুত ধ্যান দি শুনিব। আপোনাৰো লাইফ আজি হয়তো চেঞ্জ হোৱাৰ এটা ৰাস্তা আপুনি দেখা পাব পাৰে ইয়াতে, ৰাইট? সো উইথ দিস তেখেতক আমি আমন্ত্ৰণ কৰিব গৈ আছো। সো প্লিজ হেল্প মি ওয়েলকাম অন দা স্ক্ৰীন মিস্টাৰ খনিন্দ্ৰ ডেকা স্যাৰ। স্যার, ওভার টু ইউ। Thank you, Dr. Monidip Bura sir. ইমান ধুনীয়াকৈ আপুনি ওয়েলকাম কৰিছে। গুড ইভিনিং টু অল। সকলোকে স্বাগতম জনাইছো আজিৰ এই সুন্দৰ সন্ধিয়া এই প্ৰেজেন্টেশনলৈ। আৰু বিশেষকৈ যিসকলে প্ৰথমবাৰৰ কাৰণে আহিছে, যিসকল গেষ্ট, সকলোকে স্বাগতম জনাইছো। যিদৰে হোষ্ট ডক্টৰ মনিদীপ বৰাই ক'লে, মোৰ নাম খনিন্দ্ৰ ডেকা। মই এজন জাৰ্নেলিষ্ট হয়। মই গুৱাহাটীৰ পৰা কৈ আছো। যোৱা প্ৰায় 18 বছৰ ধৰি মই অসমৰ সংবাদ মাধ্যমৰ লগত জড়িত আছো। প্ৰথমতে কেইবাখনো নিউজ পেপাৰত কাম কৰাৰ পিছত বৰ্তমান মই প্ৰাগ নিউজ চেনেলৰ জইণ্ট এডিটৰ হিচাপে কাম কৰি আছো। অতি ব্যস্ততাপূৰ্ণ মোৰ চাকৰি জীৱনৰ মাজতে যোৱা প্ৰায় 2 বছৰ ধৰি এই যিটো প্ৰজেক্ট, এই মই যিটো আজি প্ৰেজেন্টেশন দিবলৈ গৈ আছো, এই প্ৰজেক্টত মই পাৰ্ট টাইমত উইথ মই ফেমিলি মই কৰি আছো। আৰু মই ভাবিব নোৱাৰা ধৰণে মই যিবিলাক মোৰ ড্ৰিম আছিল, যিবিলাক জবৰ পৰা পূৰণ হোৱা নাছিল, সেইবিলাক মই এটা এটাকৈ এতিয়া পূৰণ কৰিবলৈ গৈ আছো। আমাৰ লগতে ইয়াত বিভিন্ন বেকগ্ৰাউণ্ডৰ মানুহ আছে। যিজন ব্যক্তি আমাক আজি প্ৰথমতে হোষ্ট ডক্টৰ মনিদীপ বৰা, তেখেত নিউট্ৰিচন সায়েন্সৰ PhD হয়, হাইলি কোৱালিফাইড। তেখেতে খুব ভাল কৰ্পৰেট কেৰিয়াৰ আছিলে। তেখেতে এই প্ৰজেক্টটোত আজি কৰি তেখেত ফ্ৰী হৈছে। মই যেনেকৈ মই এজন সাংবাদিক হিচাপে পাৰ্ট টাইমত বিজনেছটো এই প্ৰজেক্টটোত মই বিল কৰি আছো। ইয়াত আপুনি বিভিন্ন বেকগ্ৰাউণ্ডৰ মানুহ পাব। আপুনি এটা কথাই মই ক'ম আৰম্ভণিতে, যে আপোনাৰ বেকগ্ৰাউণ্ড কি, আপোনাৰ কোৱালিফিকেশ্যন কি, আপোনাৰ ইকনমিক কণ্ডিশ্যন কি, আপোনাৰ ক'ত থাকে, আপুনি চহৰত থাকে নে গাঁৱত থাকে, সেইবিলাক কোনো মেটাৰ নকৰে। যদিহে আপোনাৰ কিবা ডাঙৰ ড্ৰিম আছে লাইফত, যদিহে কিবা এটা ডাঙৰ কৰিব বিচাৰে আৰু কিবা সুযোগৰ সন্ধানত আছে, তেনেহ'লে আজিৰ সন্ধিয়াটো আপোনাৰ কাৰণে এটা সুবৰ্ণ সুযোগ। আজিৰ সন্ধিয়াটো কঢ়িয়াই আনিব পাৰে ফ্ৰেণ্ডছ। গতিকে যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ কাৰণে আহিছে ইয়াত আজি প্ৰেজেন্টেশন চাবৰ কাৰণে, সকলোকে মই ওয়েলকাম কৰিছো পুনৰ এবাৰ। আৰু মই এটা কথাই ক'ম যে আপোনালোকে মুক্ত মনেৰে এটা অপেন মাইণ্ড লৈ প্ৰেজেন্টেশনটো চাওক। মই প্ৰায় 45 মিনিট সময় ল'ম। এই প্ৰেজেন্টেশনে এটা কথা ৰিকুৱেষ্ট কৰিম যে শেষলৈকে চাওক, তেতিয়া আপুনি কথাখিনি গম পাব। আৰু যিজন ব্যক্তি আপোনাক ইনভাইট কৰিছিল, আপুনি এটা মনে মনে ধন্যবাদ দিয়ক, কাৰণ তেখেত আপোনাৰ ৱেল উইচাৰ হয়। তেখেতে বিচাৰে যে আপোনাৰ লাইফত এটা চেঞ্জ আহক, সেইকাৰণে তেখেতে আপোনাক এটা আজি অপৰচুনিটি চাবৰ কাৰণে আপোনাক ইনভাইট কৰিছে। ফ্ৰেণ্ডছ, মই এতিয়া কিছু স্ক্ৰীন শ্বেয়াৰ কৰি মই প্ৰেজেন্টেশন দিবলৈ চেষ্টা কৰিম। স্ক্ৰীন আহিছে মনিদীপ স্যাৰ? Yes sir, yes sir. ফ্ৰেণ্ডছ, যিটো আজি আমি প্ৰেজেন্টেশন দিবলৈ গৈ আছো, যিটো প্ৰজেক্টৰ বিষয়ে আমি কথা পাতিবলৈ গৈ আছো, সেইটো কয় কনজিউমাৰ এম্পাৱাৰমেণ্ট অপৰচুনিটি। গ্ৰাহক সবলীকৰণ কৰা এটা অপৰচুনিটি হয়। আৰু ৱেলকাম টু এ ৱেলথ ৰিভলিউচন। এটা অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে এই প্ৰজেক্টটোৱে, এটা ৱেলথ ৰিভলিউচন ক্ৰিয়েট কৰিছে। আমি আজি আপুনি চাই বাহিৰৰ পৃথিৱীত দেখিব যে মানুহে ইনকামৰ অপৰচুনিটি বিচাৰি হাহাকাৰ কৰি আছে। কিন্তু আজি এনেকুৱা অপৰচুনিটি যে বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ জীৱন চেঞ্জ কৰিবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা এটা প্ৰেজেন্টেশন আজি মই দিবলৈ গৈ আছো। আৰু মই সদায় এই প্ৰেজেন্টেশন দিবলৈ গৈ মই সদায় নিজকে লাকি বুলি ভাবো যে এই অপৰচুনিটি মই পালো। আৰু এদিন মই প্ৰথমবাৰৰ কাৰণে চাইছিলো, আৰু যেতিয়া মোক
ভগৱানে বুজাৰ বুদ্ধি দিছিল যে উইজডম দিছিল যে অপৰচুনিটি মই ইয়েছ কৈছিলো তাৰ পৰাই লাইফৰ এটা টাৰ্নিং পইণ্ট আহিছিল ফ্ৰেণ্ডছ গতিকে আপুনিও আজি সৌভাগ্যশালী যে এনেকুৱা এটা অপৰচুনিটি আজি লাভ কৰিছে আৰু চাবলৈ সুযোগ পাইছে আৰু আপোনালোকৰ মুক্ত মনেৰে শেষলৈকে আপুনি প্ৰেজেন্টেশনটো চাই যাওক এইটো এনেকুৱা এটা অপৰচুনিটি যিটো ইনফ্লেশ্যন প্ৰুফ ৰিচেশ্যন প্ৰুফ এণ্ড পেণ্ডেমিক প্ৰুফ অৰ্থনৈতিক মন্দাৱস্থাই কওক আপুনি অৰ্থনৈতিক সংকট বা কৰোনা মহামাৰীৰ কওক বা মুদ্ৰাস্ফীতিয়ে কওক যিকোনো সংকটৰ মাজতো কোনো বাধাগ্ৰস্ত নোহোৱাকৈ যিটো এটা অপৰচুনিটি এই যিটো প্ৰেজেন্টেশন মই দিব লাগিছে এইটো এটা প্ৰজেক্ট বাধাগ্ৰস্ত নোহোৱাকৈ গ্ৰোথ হৈ আছে ফ্ৰেণ্ডছ এণ্ড লেটছ ক্ৰিয়েট ছেফ এণ্ড গ্ৰয়িং পেৰেলেল ইনকাম আপোনাৰ বৰ্তমানৰ যিটো অকুপেশ্যন আপুনি হয়তো ভাল জব কৰি আছে বা কোনোবা হয়তো ষ্টুডেণ্ট হয়তো আপুনি হাউচ ৱাইফ হ'ব পাৰে বা আপুনি ট্ৰেডিশ্যনেল বিজনেছ কৰে আপোনাৰ বৰ্তমানৰ যিটো প্ৰফেশ্যন তাত হেম্পাৰ নোহোৱাকৈ পেৰেলেল এটা সমান্তৰাল উপাৰ্জনৰ পথ আপুনি ৰচনা কৰিব পাৰে এই অপৰচুনিটিৰ জৰিয়তে মই যিদৰে সাংবাদিকতাৰ ব্যস্ততাৰ মাজত মই এটা পেৰেলেল ইনকাম এটা গ্ৰয়িং পেৰেলেল ইনকাম মই কৰিছো ঠিক সেইদৰে আপোনাৰ বৰ্তমানৰ প্ৰফেশ্যনত হেম্পাৰ নোহোৱাকৈ উইদাউট ডিষ্টাৰ্বিং ইউৰ বেচিক প্ৰফেশ্যন আপুনি এটা পেৰেলেল চ'ৰ্চ অফ ইনকাম আপুনি নিৰ্মাণ কৰিব পাৰে মই মূল অপৰচুনিটিলৈ প্ৰেজেন্টেশনলৈ যোৱাৰ আগতে ইয়াৰ যিটো হাইলাইটছ মুখ্যাংশ মই ক'ব বিচাৰিছো এইটো ৰিচেশ্যন প্ৰুফ বিজনেছ অপৰচুনিটি মই অলৰেডি কৈছো যে ৰিচেশ্যন প্ৰুফ আৰ্থিক মন্দাৱস্থাৰ মাজত বিশেষকৈ লকডাউনৰ সময়ত যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ মাজত কিন্তু বাধাগ্ৰস্ত নহয় এটা অপৰচুনিটি আছিল এইটো আৰু এটা পিউৰলি পাৰ্ট টাইম এণ্ড ফ্লেক্সিবল অপৰচুনিটি আজি মই অলৰেডি ক'লো যে আপোনাৰ বৰ্তমানৰ যিমানেই ব্যস্ত নহওক আমি এঘণ্টা দুঘণ্টা সময় আমি প্ৰত্যেকেই পাওঁ সেইখিনি হয়তো আমি ৱেষ্ট কৰোঁ বা টিভি চাই বা এতিয়া আমি ৰাজনীতিৰ কথা পাতি সময়বিলাক আমাৰ অপচয় কৰোঁ আমাৰ যিখিনি আনপ্ৰডাক্টিভ টাইম সেইখিনিক যদি আমি কামত লগাওঁ আমি কিন্তু বহুত ভাবিব নোৱাৰা ধৰণে জীৱনত আমি চেঞ্জ আনিব পাৰোঁ ফ্ৰেণ্ডছ আৰু ফ্লেক্সিবল ইয়াত কোনো ধৰা বন্ধা সময় নাথাকিব আপোনাৰ সুবিধা মতে আপুনি কিছু সময় উলিয়াই লৈ আপুনি কাম কৰিব পাৰে যদিহে আপুনি ডেইলি 2 ঘণ্টা বা 3 ঘণ্টা সময় উলিয়াব পাৰে আৰু নহ'লে যে সপ্তাহত এটা দিনো যদি আপুনি দিয়ে এই অপৰচুনিটিত আপুনি কিন্তু নিজৰ লাইফটো চেঞ্জ কৰিব পাৰে নো কেপিটেল ইনভেষ্টমেণ্ট যদিহে এটা বিজনেছ এটা আৰম্ভ কৰা যায় বহুত ডাঙৰ এটা অৰ্থনৈতিক বিনিয়োগ এটা ডাঙৰ ইনভেষ্টমেণ্ট দৰকাৰ হ'ব মিনিমাম ধৰক 5 লাখ টকা আপুনি লগাব লাগিব কিন্তু এইটো এটা এনেকুৱা অপৰচুনিটি যি উইদাউট কেপিটেল ইনভেষ্টমেণ্ট আপুনি আৰম্ভ কৰিব পাৰে ৱৰ্ক ফ্ৰম হোম অপৰচুনিটি এতিয়া চাওক লকডাউনৰ ফলত এটা কামৰ ষ্টাইল সলনি হৈ গ'ল যে ৱৰ্ক ফ্ৰম হোম আজি মই ঘৰৰ পৰাই প্ৰেজেন্টেশন দি আছো আপুনি ঘৰৰ পৰাই চাই আছে গতিকে এইদৰে আপুনি ঘৰৰ পৰাই কাম কৰি ডিজিটেল মাধ্যমেৰে ঘৰৰ পৰাই কাম কৰি বিজনেছটো বিল্ড কৰিব পাৰে ইউ কেন কনভাৰ্ট ইউৰ এক্সপেণ্ডিচাৰ ইনটু ইনকাম মই যেতিয়া প্ৰেজেন্টেশনটো চাইছিলো আটাইতকৈ মোৰ ভাল লগা কথাটো আছিল এইটো যে ইউ কেন কনভাৰ্ট ইউৰ এক্সপেণ্ডিচাৰ ইনটু ইনকাম আপোনাৰ খৰচটোকে এটা উপাৰ্জনলৈ ইয়াত কনভাৰ্ট কৰিব পাৰে আমাৰ চব ঘৰত কেতিয়াবা উপাৰ্জন বন্ধ হৈ যাব পাৰে কিন্তু খৰচ কেতিয়াও বন্ধ নহয় কিন্তু সেই খৰচেই যদি এটা উপাৰ্জন দিয়ে খুব ভাল লগা কথা হয় এইটো বি এ পাৰ্ট অফ দ্য ডিজিটেল ৰিভলিউশ্যন এতিয়া ডিজিটেল যুগ এতিয়া ডিজিটেল ৰিভলিউশ্যন হৈছে গতিকে এই ডিজিটেল ৰিভলিউশ্যনৰ এটা পাৰ্ট হ'ব পাৰে আপুনি আমি যিদৰে আজি ধৰক আপুনি মোবাইলৰ পৰা বা লেপটপৰ পৰা চাই আছে ঠিক সেইদৰে ডিজিটেলি আপুনি বিজনেছটো বিল্ড কৰি এই ডিজিটেল যি ৰিভলিউশ্যন বা বিপ্লৱ এই বিপ্লৱৰ আপুনি অংশীদাৰ হ'ব পাৰে ফাষ্ট গ্ৰোথ ডিউৰিং পেণ্ডেমিক এণ্ড লকডাউন মই অলৰেডি কৈছোঁ যে লকডাউন আৰু কৰোনা মহামাৰীৰ মাজত অতি ক্ষিপ্ৰতাৰে বিকাশ প্ৰসাৰ লাভ কৰা এটা অপৰচুনিটি হৈছে এইটো আৰু ইয়াত টিম ৱৰ্ক হয় আপুনি যদি বেলেগ এটা বিজনেছ আৰম্ভ কৰে আপুনি নিজে ষ্ট্ৰাগল কৰিব লাগিব নিজে ৰিস্ক ল'ব লাগিব কিন্তু ইয়াত এটা টিম থাকিব এটা ছাকচেছফুল টিম থাকিব যিটো টিমে আপোনাৰ প্ৰতিটো খোজত হাতত হাত ধৰি আগুৱাই নিবলৈ সাজু থাকিব টিম মানে হৈছে ইয়াত টুগেডাৰ এভৰিৱান এচিভ মোৰ আমি প্ৰত্যেককে সহায় কৰি একেলগে গ্ৰোথ কৰি আমাৰ সপোনবিলাক পূৰণ কৰিব পাৰোঁ ইয়াতে ইউ কেন আৰ্ণ একৰ্ডিং টু ইউৰ এফৰ্টছ আমি যদি চাকৰিত ধৰক আমাক যদি বেছি প্ৰয়োজন টকাৰ যদি বেছি প্ৰয়োজন হয় আমাৰ নিজৰ এফৰ্ট মতে কিন্তু আমি ইনকামটো বঢ়াব নোৱাৰোঁ ইয়াত কিন্তু আপুনি যিমানে এফৰ্ট দিব যিমানে চেষ্টা কৰিব আপোনাৰ নিজৰ ইনকামটো সেইমতে আমি বঢ়াই নিব পাৰিব ইউ কেন আৰ্ণ পেচিভ ইনকাম এণ্ড ক্ৰিয়েট এ লিগেচি পেচিভ ইনকামটো মই আহিম অলপ পিছতে আমি যিবিলাক কাম কৰোঁ আমাৰ হৈছে এক্টিভ ইনকাম আমাৰ এক্টিভিটি বেছ ইনকাম আমি কাম কৰোঁ পইচা আহে কিবা কাৰণত কাম কৰা বন্ধ হ'লে কিন্তু ইনকাম বন্ধ হৈ যায় কিন্তু এইটো এটা এনেকুৱা অপৰচুনিটি আপুনি 2 বছৰ 3 বছৰ ভালদৰে চিৰিয়াছলি বিল্ড কৰে পাৰ্ট টাইমত আপুনি কিন্তু এনেকুৱা এটা চিষ্টেম বেছ ইনকাম হৈ যাব যিটো আপুনি কিবা কাৰণত কাম কৰিব নোৱাৰিলেও কিন্তু আপোনাৰ ঘৰলৈ পইচা আহি থাকিব অনগয়িং আৰু ক্ৰিয়েট এ লিগেচি মানে উত্তৰাধিকাৰ আমি ধৰক চাকৰি কৰোঁ মোৰ দেউতাই চাকৰি কৰিছিলে মই জিৰোৰ পৰা আৰম্ভ কৰিছোঁ হয়তো মোৰ বাচ্চাও জিৰোৰ পৰা আৰম্ভ কৰিব লাগিলেহেঁতেন কিন্তু এতিয়া এনেকুৱা এটা অপৰচুনিটি আপুনি উত্তৰাধিকাৰ সূত্ৰে আপুনি নেক্সট জেনেৰেশ্যনৰ কাৰণে আপুনি এটা খুব ডাঙৰ সম্পত্তি আপুনি ক্ৰিয়েট কৰি থৈ যাব পাৰে মই এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ তো আৰু অপেন মাইণ্ডেড ফৰ এডিশ্যনেল চ'ৰ্চ অফ ইনকাম আপুনি অতিৰিক্ত উপাৰ্জনৰ অতিৰিক্ত এক্সট্ৰা ইনকামৰ বাবে আপুনি কোনো চ'ৰ্চ বিচাৰে নেকি
যদি বিচাৰে তেনেহলে এই অপৰচুনিটি আপোনাৰ বাবে ফ্ৰেণ্ডছ ডু ইউ থিংক ইউৰ প্ৰেজেন্ট লাইফষ্টাইল কেন বি বেটাৰ আপুনি বৰ্তমান ভাল লাইফষ্টাইলতে আছে তাতকৈ যদি কিছু বেটাৰ কৰিব বিচাৰে আপুনি তাতকৈ উন্নত কৰিব বিচাৰে নে যদি বিচাৰে তেনেহলে এই প্ৰেজেন্টেশনটো আপোনাৰ কাৰণে ফ্ৰেণ্ডছ ডু ইউ হেভ আনফুলফিল্ড ড্ৰিমছ এণ্ড সাৰ্চিং ফৰ এ ৱে টু এচিভ দোজ আপোনাৰ জীৱনত এনে কিছু সপোন আছে নেকি যিবোৰ সপোন পূৰণ কৰিবৰ কাৰণে যিবোৰ সপোন বাস্তৱায়িত কৰাৰ কাৰণে আপুনি কিছু সুযোগৰ সন্ধানত আছে তেনেকুৱা যদি সুযোগৰ সন্ধান আপুনি যদি লুকিং জোনত আছে আপুনি যদি ডাঙৰ ড্ৰিমাৰ হয় আৰু সেই ড্ৰিমবোৰ ফুলফিল কৰাৰ কাৰণে কোনো অপৰচুনিটি বিচাৰি আছে তেনেহলে এইটো এটা ভাবিব নোৱাৰা ধৰণৰ আপোনাৰ এটা অপৰচুনিটি হয় আৰু মই বাৰে বাৰে কৈছো যে আপুনি শেষলৈকে থাকিব তেতিয়া আপুনি কিন্তু গম পাব যে কিমান বিশাল এটা অপৰচুনিটি ফ্ৰেণ্ডছ মোৰ নেক্সট কুৱেশ্যন ইফ ইউ ৱান্ট টু মেক এন এমাউণ্ট অফ ₹1000 হুইচ অপশ্যন ইজ বেটাৰ ধৰি লোৱা হ'ল আপুনি 1000 টকা উপাৰ্জন কৰিব লাগে আপোনাক দুটা অপশ্যন দিয়া হ'ল এটা হৈছে আপুনি এটা সোৰ্সৰ পৰা আপুনি 1000 টকা উপাৰ্জন কৰিছে আনটো হৈছে আপুনি এশটা বেলেগ বেলেগ সোৰ্স থাকিব তোৰ পৰা আপুনি 10 টকাকৈ উপাৰ্জন কৰিব টোটেল 1000 টকা সাধাৰণতে আমি যদি খুদো বেছিভাগে ক'ব কিন্তু প্ৰথমটো মানে এটা সোৰ্সৰ পৰা 1000 টকা কিন্তু সব ইফ ইউ চুজ অপশ্যন 1 লাইক মোস্ট পিপল ডু সাধাৰণতে কি হয় মানে এক নম্বৰটো বুলিয়ে ক'ব then here is the next question if this one source comes in danger then how much is the loss আপোনাৰ যদি এটা উপাৰ্জন থাকে সেই উপাৰ্জনৰ যিটো পথ সেই উপাৰ্জনৰ পথ যদি বন্ধ হৈ যায় আপোনাৰ লছ কিমান হ'ব গোটেই 1000 টকা অৰ্থাৎ আপোনাৰ উপাৰ্জন বন্ধ হৈ যাব কিন্তু যদি আমাৰ মাল্টিপল সোর্স অফ ইনকাম থাকে যদি উপাৰ্জনৰ আমাৰ বিকল্প কেইবাটাও সোর্স থাকে তেতিয়া এটা সোর্স বন্ধ হলেও কিন্তু বাকি সোর্সৰ পৰা আমাৰ ইনকাম আহি থাকিব এটা সব কনক্লুজনত আমি কি আহিব পাৰো সিঙ্গল সোর্স অফ ইনকাম ইজ ভেরি ডেঞ্জারাস এন্ড ইট ক্যান গিভস আস এ টেরিবল সেটব্যাক এনি টাইম লকডাউনৰ ফলত আমি কি শিক্ষা পালো লকডাউনে কিন্তু এটা কথা আমাক মাৰি মাৰি শিকাইছে সেইটো হৈছে নো ওয়ান ইজ সিকিউৰড উইথ সিঙ্গল সোর্স অফ ইনকাম এটা একমাত্ৰ উপাৰ্জনৰ যদি পথ থাকে কোনো ব্যক্তিয়ে কিন্তু সুৰক্ষিত নহয় লকডাউনে সেই কথা আমাক শিকাই দিলে গতিকে সব কিমান ডাঙৰ এডভোকেট তেওঁলোকে ভাবিব পৰা নাছিল নে পাইছিল নে পাৰিছিল নে কেতিয়াবা যে তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ যাব যেতিয়া লকডাউনত কোৰ্ট বন্ধ হৈ গ'ল তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ গ'ল বিভিন্ন ব্যৱসায় বন্ধ হৈ গ'ল কিমান মানুহৰ চাকৰি গ'ল কিন্তু আপুনি ধৰক মই দেখিছো 5 কোটি মানুহৰ চাকৰি গৈছে ইয়াত সংখ্যাটো কিন্তু দিনে দিনে বাঢ়ি আহিছিল গতিকে এতিয়া সব মই এটা উদাহৰণস্বৰূপে দেখিছো এখন মই টেবুল ৰাখিছো এখন এটা খুঁটা আছে আনখনত 4টা আছে কোনখন সিকিউৰ হ'ব ডেফিনেটলি 4টা থকাটো গতিকে সেইদৰে আপোনাৰ যদি উপাৰ্জনৰ কেইবাটাও সোর্স থাকে তেনেহলে আপোনাৰ যদি কেইবাটাও বিকল্প যদি উপাৰ্জনৰ পথ থাকে তেতিয়া কিন্তু আপোনাৰ লাইফটো সিকিউৰ হ'ব যিদৰে আপোনাৰ ঘৰত যদি ইনভাৰ্টাৰ থাকে জেনাৰেটৰ থাকে তেতিয়া আপোনাৰ ঘৰখন কিন্তু আন্ধাৰ হোৱাৰ চান্স নাথাকে কিন্তু যদি নাথাকে তেতিয়া কিন্তু যিকোনো মুহূৰ্ততে ঘৰখন অন্ধকাৰ হ'ব পাৰে ঠিক সেইদৰে আপোনাৰ যদি উপাৰ্জনৰ বিকল্প পথ থাকে আপোনাৰ যদি মাল্টিপল সোর্স অফ ইনকাম থাকে তেতিয়া কিন্তু আপোনাৰ ঘৰত আপোনাৰ কেতিয়াও বিপদত পৰাৰ ৰিস্ক নাথাকে ফ্ৰেণ্ডছ গতিকে আপোনাক এইটো এটা আজি অপৰচুনিটি এনেকুৱা এটা সুবৰ্ণ সুযোগ দিয়া হ'ব যিটোৰ যোগেদি আপোনাৰ বৰ্তমানৰ প্ৰফেশনেল লগত প্যাৰেলালি বিল কৰি এটা বিকল্প এটা সুৰক্ষিত ভৱিষ্যত আপুনি নিৰ্মাণ কৰিব পাৰে ফ্ৰেণ্ডছ মই কিছুমান নিউজ পেপাৰ হেডিং লৈছিল নিউজ এইবিলাক সবেই জানে যে লকডাউনৰ সময়ত কিমান মানুহৰ চাকৰি গৈছিল কিমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল এতিয়া সব ফ্ৰেণ্ডছ আমি যে জীৱনত ষ্ট্ৰাগল কৰি থাকো আমি যে বহুত কষ্ট কৰাৰ পিছত আমাৰ লাইফষ্টাইল চেঞ্জ নহয় এই কথাবিলাক আমাৰ কিন্তু স্কুল কলেজত শিকোৱা নহয় এখন স্লাইড আপোনালোকে মন দি চাব আমি কেতিয়াও নাজানো যে আমি উপাৰ্জনৰ কোনটো পৰ্যায়ত আছো এজন ব্যক্তি যিজন আপুনি দেখিছে ৰবাৰ্ট টি কিয়সাকি এজন খুব নামকৰা ইকনমিষ্ট হয় তেখেতে আপুনি গুগলত সাৰ্চ কৰিব পাৰে তেখেতে কেইবাখনো কিতাপ লিখিছিলে বিজনেছ স্কুল বিজনেছ অফ 21st চেঞ্চুৰী কেশ ফ্লো কোৱাড্ৰেন্ট এই ধৰণৰ কেইবাখনো বেষ্ট সেলাৰ কিতাপ লিখিছে আৰু এই কিতাপবোৰে বহুত মানুহৰ আমাৰ দৰে বহুত মানুহৰ জীৱনত চেঞ্জ আনিবলৈ সক্ষম হৈছে এই ৰবাৰ্ট কিয়সাকিয়ে কৈছে যে পৃথিৱীত যিমান ইনকাম কৰা মানুহ আছে সেই সকল দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে এক্টিভ ইনকাম এই যে ই আৰু এছ দেখিছে ই মানে হৈছে এমপ্লয়ী এছ মানে হৈছে সেল্ফ এমপ্লয়েড কোনোবাটো এডভোকেট হ'ব পাৰে ব্যৱসায়ী হ'ব পাৰে কোনোবাটো সিএ হ'ব পাৰে কোনোবাটো ডক্টৰ যি প্ৰাইভেট প্ৰেক্টিছ কৰে তেওঁলোক সেল্ফ এমপ্লয়েড এতিয়া সব এই সকল মানে বাওফালে আছে তেওঁলোকে এক্টিভিটি বেছ ইনকাম কৰে আজি আমি চাকৰি কৰো আমি চাকৰিত গলে পইচা পাওঁ নগলে বন্ধ হৈ যাব দোকানীজনে দোকান খুলিলে পইচা পায় তেওঁ বন্ধ হলে ইনকাম বন্ধ হৈ যায় এডভোকেট জনে কোৰ্টত গলে পইচা পায় নগলে পইচা নাপায় বন্ধ হৈ যায় তো ৰাইট সাইডে দেখিব ফ্ৰেণ্ডছ ইয়াত বি অৰ্থাৎ বিজনেছ ওনাৰ আৰু আইফানে হৈছে ইনভেষ্টৰ ইয়াত বিজনেছ আমি সাধাৰণতে যিবিলাক ব্যৱসায়ী দেখো ৰবাৰ্ট কিয়সাকিৰ মতে সেইবিলাক আছে সেল্ফ এমপ্লয়েড আৰু বিজনেছ ওনাৰ সেইসকল যাৰ মিনিমাম 500 এমপ্লয়ী আছে যাৰ এনুৱেল টাৰ্ণওভাৰ 100 crore প্লাছ অৰ্থাৎ যিবিলাক টাটা বিৰলা আম্বানী আদানী সেইসকলে আচলতে বিজনেছ ওনাৰ আৰু তেওঁলোকৰ প্ৰচুৰ টকা আছে বিভিন্ন সোৰ্সত তেওঁলোকে ইনভেষ্ট কৰে আৰু তেওঁলোকে পেছিভ ইনকাম আৰ্ন কৰে
এটা সব ফ্ৰেণ্ডছ আমাৰ বাওঁফালে যিসকল মানুহ আছে এমপ্লয়ী বা সেলফ এমপ্লয়ড তেওঁলোকৰ ইনকামটো হৈছে ইণ্ডিভিজুৱেল এফৰ্ট মতে আহে আমি নিজৰ ব্যক্তিগতভাৱে যিমানখিনি আমি চেষ্টা দিব পাৰো নিজৰ এফৰ্ট দিব পাৰো সেইমতে আমাৰ পইচা আহে কিন্তু ৰাইট সাইডৰ মানুহবিলাকক দেখিব তেওঁলোকৰ টিম ৱৰ্ক তেওঁলোকৰ হৈ বেলেগে কাম কৰে তেওঁলোকৰ এটা ডাঙৰ টিম থাকে টিমে কাম কৰে আৰু টিমৰ ধৰি লওক আপোনাৰ ৰিলায়েন্সৰ আজি মিনিমাম ধৰি ললে 1000 এমপ্লয়ী আছে 10,000 এমপ্লয়ী যদি 10 ঘণ্টাকে ডেইলি কাম কৰে কিমান হৈ গ'ল 1 লাখ ঘণ্টা ডেইলি কাম হ'ল যিটো আমাৰ গোটেই জীৱনতে নহয় আমাৰ লিমিটেড ইনকাম এওঁলোকৰ কিন্তু আনলিমিটেড ইনকাম আমাৰ এক্টিভ ইনকাম অলৰেডি কৰো এওঁলোকৰ পেছিভ ইনকাম এতিয়া চাওক ৰবাৰ্ট কিউচেকিয়ে কৈছে যে পৃথিৱীৰ 95% ব্যক্তি বাওঁফালে থাকে কিন্তু অতি পৰিতাপৰ কথাটো হ'ল পৃথিৱীৰ মাত্ৰ 5% ৱেলথ এই বাওঁফালে আছে অৰ্থাৎ 95% ব্যক্তিৰ হাতত মাত্ৰ পৃথিৱীৰ 5% সম্পত্তি আছে কিন্তু 5% ব্যক্তি যিটো ৰাইট সাইডে থাকে তেওঁলোকৰ হাতত পৃথিৱীৰ 95% ৱেলথ আছে যদি ধৰা হ'ল যে পৃথিৱীৰ গোটেই মানুহবিলাকে এদিন ইনকাম বিলাক সমানে ভাগ কৰি দিয়া হ'ল কিন্তু দেখিব যে 5 বছৰ পিছত ৰেচিওটো এনেকুৱা হৈ যাব পৃথিৱীৰ 95% ব্যক্তি এইফালে আহিব যাৰ হাতত মাত্ৰ 5% ৱেলথ থাকিব আৰু 5% ব্যক্তি ৰাইট সাইডে থাকিব যাৰ হাতত 95% ৱেলথ থাকিব ইয়াৰ কাৰণটো হৈছে আমাৰ যিটো ইনকাম প্যাটাৰ্ন ইণ্ডিভিজুৱেল এফৰ্ট এইফালে টিম ৱৰ্ক থাকিব আমি এক্টিভিটি বেজ ইনকাম কৰো তেওঁলোকে পেছিভ ইনকাম কৰে আৰু সোর্স অফ ইনকাম আমাৰ রাইট লেফট সাইডৰ মানুহখিনি সাধাৰণতে এটাই সোর্স অফ ইনকাম এওঁলোকৰ কিন্তু মাল্টিপল সোর্স অফ ইনকাম থাকে ফ্ৰেণ্ডছ মই যেতিয়া প্ৰথমতে এই বিজনেছটো চাইছিলো এই প্ৰেজেন্টেশনটো চাইছিলো মোক সুধিছিল আপোনাক যদি এনেকুৱা এটা সুযোগ দিয়া হয় যেটো আপোনাক যদি লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যোৱাৰ কাৰণে এটা সুযোগ দিয়া হয় আপুনি গ্ৰহণ কৰিবলৈ সাজুনে মই লগে লগে কৈছিলো ইয়েস হোৱাই নট কাৰণ মই এনেকুৱা এইবিলাক যে কথা আমি ইনকামৰ কোনটো কোৱাড্ৰেন্টত থাকো এইবিলাক কথা আমাক শিকোৱা নাছিলে স্কুল কলেজত শিকোৱা নাছিলে যেতিয়া মই এই কথাখিনি গম পালো লগে লগে মই কৈছিলো ইয়েস আৰু কি কৰিব লাগে মোক কওক আজি যিসকল ব্যক্তি প্ৰথমবাৰ কাৰণে চাই আছে মই আপোনাক সুধিছো যে আপোনাক এটা সুযোগ দিয়া হ'ব যে লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যোৱাৰ কাৰণে নিজৰ কোৱাড্ৰেন্ট চেঞ্জ কৰাৰ কাৰণে আপুনি গ্ৰহণ কৰিবলৈ সাজুনে আপোনাৰ প্ৰতিক্ৰিয়া মই এতিয়া গম পোৱা নাই নিশ্চয় আপোনাৰ মুখত এটা হাই বিৰিং উঠিছে ফ্ৰেণ্ডছ এতিয়া চাওক আমি ইনকাম কৰো ইনকামৰ দুটাই পাৰ্ট থাকে এটা আছে এক্সপেন্ডিচাৰ এটা আছে সেভিং আজিকালি আমাৰ এক্সপেন্ডিচাৰ ইমান বেছি হৈছে যেটো আয় কৰাটো সেভিং কৰাটো এটা কষ্টসাধ্য হৈ পৰিছে এতিয়া চাওক এক্সপেন্ডিচাৰ ভিতৰত আটাইতকৈ বেছি খৰচ হয় আমাৰ ডেইলি নিডছ যিবিলাক নিত্য ব্যৱহাৰ্য সামগ্ৰীতে আমাৰ বেছি খৰচ হয় কিছুমান আমি হয়তো চইচ বেছ আমি খৰচ কৰো যিবিলাক হয়তো আপুনি এবাৰ প্ৰমাণ কৰিব গৈছে পান মন পছন্দৰ গাড়ী এখন লৈছে বা হয়তো ঘৰত ফাৰ্নিচাৰ চেঞ্জ কৰিছে এইবিলাক চইচ বেছ লাইফষ্টাইল এক্সপেন্স বুলি কয় কিন্তু বেছিকে খৰচ আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী যিবিলাক আমাৰ এসেনশিয়াল গুডছ তাতেই বেছিকে খৰচ যায় এটা মই অলৰেডি আগতে কৈছিলো যে আপোনাৰ ঘৰৰ যিটো খৰচ আপোনাৰ খৰচটোকে আপুনি ইনকামলৈকে কনভাৰ্ট কৰিব পাৰে গতিকে কেনেকৈ কনভাৰ্ট কৰিব পাৰে মই সেইখিনি কথা এতিয়া ডিসকাস কৰিবলৈ গৈ আছো এতিয়া চাওক আমি যে বজাৰ কৰো আমাক এটো কোৱা হয় ট্ৰেডিশনাল ডিস্ট্ৰিবিউশন সিস্টেম আমি প্ৰত্যেককে কাস্টমাৰ আপুনি যদি ঘৰত হিসাব কৰে আজি আপোনাৰ ঘৰখনত মিনিমাম 30টা কোম্পানীৰ প্ৰডাক্ট ডেইলি ইউজ হৈ আছে আপুনি ৰাতিপুৱা উঠিছে টুথপেষ্ট লৈছে সাবুন শ্যাম্পু লৈছে কাপোৰ দিছে বাচন দিছে আপুনি এনেকৈ চাব মিনিমাম মই কৈছো 30টা কোম্পানীৰ প্ৰডাক্ট ইউজ হৈ আছে আমি বস্তুবিলাক ক'ৰ পৰা আনো ওচৰৰ এখন ৰিটেইলাৰৰ পৰা আনো যিটো খুচুৰা বিক্ৰেতা বুলি কোৱা হয় ৰিটেইলাৰে বস্তুটো নবনায় তেওঁ আনে হোলসেলাৰৰ পৰা হোলসেলাৰে বস্তুবিলাক আনে ডিস্ট্ৰিবিউটৰৰ পৰা ডিস্ট্ৰিবিউটৰ আনে সিএনএফৰ পৰা যেটো কেৰিং এণ্ড ফৰৱাৰ্ডিং বুলি কোৱা হয় বা ষ্টকেজ বুলি কোৱা হয় তেওঁলোকে আনে মেনুফেকচাৰৰ পৰা বা কোম্পানী এটা চাওক মেনুফেকচাৰে বস্তু বনায় কাস্টমাৰৰ কাৰণে আমি কিন্তু ডাইৰেক্ট নাপাওঁ এই নেটৱৰ্কটো বাগৰি বাগৰি আমাৰ হাতত বস্তুবিলাক আহে যদি এটা কোম্পানী একদম সিম্পল কনসেপ্ট ধৰি লওক তেওঁলোকৰ প্ৰডাকশন কষ্ট আৰু প্ৰফিট লৈ তেওঁলোকৰ বস্তু দাম হ'ল 40 টকা আমিতো ডেফিনেটলি 40 টকাত নাপাওঁ আমাৰ হাতত আহোঁতে তেওঁলোকৰ বস্তুটো আমি এমআৰপি 100% এমআৰপি কিনিব লগা হয় অৰ্থাৎ মাজত এই নেটৱৰ্কত 60% পইচা ওলাই গুচি যায় আটাইতকৈ বেছি পইচা ওলাই যায় এডভাৰটাইজমেন্টত বিজ্ঞাপনত এইবিলাক কথা মই আটাইতকৈ বেছি ভালকৈ জানো আমাৰ নিজে টিভি চেনেলত কাম কৰো আপুনি যিমান টিভি চেনেল দেখা পাইছে আজি ইণ্ডিয়াত কিমান টিভি চেনেল মাহে মাহে বাঢ়ি আছে আটাইবিলাক টিভি চেনেলৰ একমাত্ৰ ৰেভিনিউ হৈছে এডভাৰটাইজমেন্ট আৰু বহুত টকা তেওঁলোকে সেলিব্ৰিটি বিলাকে লৈ যায় এতিয়া চাওক আপুনি যোৱা বছৰ বিৰাট কোহলিৰ ইনকাম আছিল 230 কোটি তেওঁ ক্ৰিকেট খেলি পেলাই তেওঁৰ যিটো মেইন প্ৰফেছন ক্ৰিকেট খেলি পেলাই 30 কোটি টকা আৰু 200 কোটি পালে এডভাৰটাইজ কৰি মই মাত্ৰ এটা উদাহৰণ দিলো বিৰাট কোহলি সেইটো কিমান সেলিব্ৰিটি লৈ গৈছে কিমান টকা টিভি চেনেলত গৈ আছে এইবিলাক এটা কথা ভাবি চাওক ফ্ৰেণ্ডছ এই যে টকাবিলাক কোম্পানী খৰচ কৰিছে এইবিলাক কাৰ পইচা আপোনাৰ মোৰ দৰে মানুহৰ ব্যক্তিৰ পইচা নহয় নে আমাৰ কষ্টবাৰ্জিত ধনৰ এইদৰে চাব আপুনি মিডলমেন আৰু এডভাৰটাইজমেন্টত 60% পইচা ওলাই গৈ আছে ফ্ৰেণ্ডছ আপুনি 100 টকা 60 টকা ওলাই গ'ল হয়তো আপোনাৰ গাত লগা নাই কিন্তু সব যদি আপনি 1000 টকাৰ বজাৰ কৰিছে আপোনাৰ 600 টকা ওলাই গ'ল আপুনি যদি মাহত 10000 টকা খৰচ কৰিছে তাৰমানে আমাৰ 6000 টকা ওলাই গুচি গ'ল যদি এই বছৰ আপুনি মিনিমাম 1 লাখ টকা খৰচ কৰিছে আপোনাৰ 60000 ওলাই গুচি গ'ল
এটা মোক যেতিয়া এই বস্তু দেখাইছিলে প্ৰথমতে মই একদম উচক খাই উঠিছিলো একদম সিম্পল কনসেপ্ট এটা কৰিছিলো যে 60% যদি ওলাই যায় ডেইলি মই 10 ঘন্টা কাম কৰো তাৰমানে মই 6 ঘন্টা দেখোন বেলেগৰ কাৰণে কাম কৰি আছো মই পিছত এখন কিতাপ পঢ়িছিলো যিখনৰ নাম হাউস হোল্ড গ'ল তাত দেখিছিলো যে আমাৰ ঘৰতে ফোনৰ খনি আছে আমি এটা কথা মই বুজি পাইছিলো যে এই 60% যে এই ড্ৰেইন এই ড্ৰেইনৰ দৰে যে এনেকে যে ঘৰৰ পৰা পইচা ওলাই গৈ আছে সেইকাৰণে আমি মিডল ক্লাছ মানুহবিলাক সদায় মিডল ক্লাছ হৈ থাকো আমি ডিগ্ৰীৰ পিছত ডিগ্ৰী লোৱাৰ পিছত চাকৰিৰ পিছত চাকৰি লোৱাৰ পিছতো কিয় আমি এটা পৰ্যায়ত ৰৈ যাওঁ কাৰণ আমি গমেই নাপাওঁ যে আপোনাৰ মোৰ কষ্টবাৰ্জিত ধনৰ এইদৰে 60% এনেকে ওলাই গৈ আছে মই যেতিয়া প্ৰথম চাইছিলো প্লেনটো তেতিয়া মোক সুধিছিল এই যে 60% আপোনাক বছৰ সুযোগ দিয়া হয় আপুনি গ্ৰহণ কৰিবলৈ সাজুনে মই লগে লগে কৈছিলো ইয়েছ কাৰণ মই গমেই নাপাওঁ যে আমাৰ পইচা এনেদৰে ওলাই গৈ আছে ফ্ৰেণ্ডছ এতিয়া চাওক এজন মানুহে জীৱনকালত যদি 40 বছৰ চাকৰি কৰে এইদৰে যদি 60% তেওঁৰ পইচা ওলাই যায় তাৰমানে কি হ'ল 24 বছৰৰ পইচা বেলেগত ওলাই গ'ল মাত্ৰ 16 বছৰৰ পইচাই থাকিল গতিকে এইদৰে আমি মিডল ক্লাছ মানুহবিলাক কিন্তু মিডল ক্লাছ হৈ থাকি যাওঁ কিন্তু মই যেটো আজি কনসেপ্ট শেয়াৰ কৰি আছো আপোনাৰ ওচৰত এটো কয় ই ডিস্ট্ৰিবিউশন সিস্টেম বা স্মার্ট ডিস্ট্রিবিউশন ইয়াত কি হয় আপুনি কাস্টমাৰ ডাইৰেক্ট আপোনাৰ মেনুফেকচাৰৰ লগত টাইপ কৰি দিয়া হ'ব এই যে 60% যেটো মিডল ব্ৰেণ্ড বিলাকে লৈ গৈছিল বা এডভাৰটাইজত খৰচ হৈছিল এটো আপুনি আৰ্ন কৰিব পাৰে ফ্ৰেণ্ডছ সেইকাৰণে এইটো কয় ইকোনমিক ওন্ডাৰ অফ দ্য 21st century ইয়াত 60% যেটো কথা আমি অলৰেডি মই কৈছো যে আপোনাৰ ঘৰত কেতিয়াবা খৰচ ইনকাম বন্ধ হৈ যাব পাৰে কিন্তু কেতিয়াও আমাৰ খৰচ বন্ধ নহয় কিন্তু এই যে 60% ওলাই গৈ আছে সেই 60% কিন্তু আপুনি বচাব পাৰে আৰু 60% যদি বচাব পাৰে আপুনি কিন্তু আপোনাৰ যিবিলাক আনফুলফিল ড্ৰিম সেই ড্ৰিম বিলাক কিন্তু আপুনি পূৰণ কৰিব পাৰে ফ্ৰেণ্ডছ এতিয়া চাওক এফএমসিজি সফটওয়্যাৰ মেইনলি আমাৰ যিবিলাক ফাষ্ট মুভিং কনজিউমেবল গুডছ তাতে বেছি খৰচ হয় এটা নৰ্মেল মাৰ্কেট আৰু মই যেটো কনসেপ্ট শেয়াৰ কৰিছো তাৰ ডিফাৰেন্সটো কি ধৰণৰ হ'ব আমি সাধাৰণতে মাৰ্কেটত আমি কি কৰো আমি এমআৰপি প্ৰডাক্ট কিনো আৰু হয়তো কেতিয়াবা আপোনাক অলপ ডিসকাউন্ট দিব পাৰে কিন্তু সাধাৰণতে আমি এমআৰপি প্ৰডাক্ট বস্তু কিনো কিন্তু আমাৰ যেটো কনসেপ্ট আমাৰ যেটো শপ তাৰ আমি মিনিমাম 10 পৰা 20% লৈকে ডিসকাউন্ট লাভ কৰিব অৰ্থাৎ আপুনি এভাৰেজ 15% ডিসকাউন্ট আপুনি লাভ কৰিব আপুনি চাওক আপুনি এখন দোকানত আপুনি 100 টকাৰ বস্তু কিনি আছে আনখনত আপুনি 85 টকাত কিনি আছে আপুনি কোনখনত যাব ডেফিনেটলি সস্তাখনত গুচি যাব যদি মাৰ্কেটত খুব ভাল প্ৰডাক্ট হয় তেতিয়াতো না কৰাৰ কথাই নাই এটা অকেজনাল ফ্ৰী প্ৰডাক্টস কিন্তু সাধাৰণতে ফ্ৰী প্ৰডাক্ট নাপাওঁ কেতিয়াবা হয়তো বাই ওৱান গেট ওৱান ফ্ৰী বা বাই টু গেট ওৱান ফ্ৰী কেতিয়াবা হয়তো অফাৰ থাকিলে আমি কিবা পাওঁ কিন্তু আমাৰ যেটো কনসেপ্ট আমাৰ যেটো কনসেপ্ট তাৰ আপুনি ডিসকাউন্টটো লাভ কৰিবই তাৰ উপৰি আপুনি প্ৰতিবাৰতে 10% 10% ফ্ৰী প্ৰডাক্ট লাভ কৰিব কেনেকৈ লাগিব নিশ্চয় ভাল লাগিব নো লয়ালটি বেনিফিটস মাৰ্কেটত যদি আমি ধৰি লওক আপুনি যেটো অঞ্চলত থাকে আপনি এখন দুখন দোকানৰ পৰা ৰেগুলাৰ বজাৰ কৰি আছে মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ বা হয়তো আপুনি কোনবা শ্বপিং মলৰ পৰা বজাৰ কৰি আছে আপোনাক কেতিয়াবা কৈছে নেকি যে আপুনি ইমান দিন বজাৰ কৰি আছে এমাহৰ পৰা আপুনি ফ্ৰী লৈ যাওক কিন্তু আমাৰ যেটো কনসেপ্ট ইয়াত যদি মিনিমাম প্ৰায় 3500 টকাৰ বজাৰ কৰে তেতিয়া দেখিব প্ৰতি 4 মাহৰ মূৰে মূৰে আপুনি এমাহৰ পৰা ফ্ৰী লাভ কৰিব আপুনি যদি প্ৰায় 12000 টকাৰ বজাৰ কৰে 4 মাহত দেখিব যে 2500 টকা এমআৰপি যেটো 3000 টকাৰ পৰা আপুনি ফ্ৰী পাব আৰু সেইখিনি যদি হিসাব কৰা যায় 20% তকৈ বেছি মই 20% ধৰিছো এটা সব আমাৰ এনেও আমি বজাৰ কৰি আছো কেতিয়াও আমি ডিসকাউন্ট নাপাওঁ ইয়াত কিন্তু মিনিমাম 15% আমি ডিসকাউন্ট পাম কেতিয়াও আমি ফ্ৰী প্ৰডাক্ট নাপাওঁ ইয়াত কিন্তু 10% ফ্ৰী প্ৰডাক্ট পাম ইয়াত প্ৰতি মাহে 4 মাহৰ মূৰে মূৰে এমাহৰ প্ৰডাক্ট আমি ফ্ৰী পাম আৰু কেতিয়াও প্ৰফিট শেয়াৰিং আমি যে খৰচ কৰিছো তাৰ পৰা লাভৰ কথাই নাই ইয়াত কিন্তু বজাৰ কৰিলে আকৌ পইচা আহে ইয়াত চাওক আপুনি 4টা বেনিফিট লাভ কৰিব ডিসকাউন্ট অলৰেডি কৰো 10% ফ্ৰী প্ৰডাক্ট পাব প্ৰতি 4 মাহৰ মূৰে মূৰে এমাহৰ প্ৰডাক্ট ফ্ৰী পাব লগতে বেংকত পইচাও কমাব মিনিমাম 5% আৰু হাইয়েষ্ট আপোনাৰ 11% এখিনি যদি হিসাব কৰা যায় চাওক আপুনি লগতে আছে ট্ৰান্সপাৰেন্ট ইন স্কিম নো ট্ৰান্সপাৰেন্সি ইন স্কিমস কিছুমান আপোনাৰ ঘোষণা আহে যে এইটো বস্তুৰ লগত আপোনাৰ সোণৰ মুদ্ৰা পাব আপোনাৰ চিনাকি মানুহ কেতিয়াবা কোৱা শুনিছে নে কিন্তু আমাৰ যেটো হয় আমাৰ কিছুমান অফাৰ থাকে ধৰক কেতিয়াবা লাকি ড্ৰ স্কিম থাকে আমাৰ কেতিয়াবা ল্যাপটপ দিয়া হয় কেতিয়াবা টিভি দিয়া হয় কেতিয়াবা ফৰেন ট্ৰিপ দিয়া হয় এইবিলাক ফেচবুকত লাইভ হয় আৰু আমাৰ মোৰ গ্ৰুপতে মাত্ৰ কেইদিন আগত 3000 টকা টিভি পাইছিল আমাৰ ফ্ৰেন্ড এজনে কৰি ইয়াত ট্ৰান্সপাৰেন্ট হয় তো এই বেনিফিট বিলাক আমাৰ জাস্ট আপনি দোকানখন চেঞ্জ কৰি কিন্তু লাভ কৰিব পাৰে ফ্ৰেণ্ডছ এটা সব আমি কি বলে জাস্ট বজাৰখন চেঞ্জ কৰিব লাগে ধৰক আপুনি কোনবা লোকেল ষ্টৰ বা আপুনি সুপাৰমাৰ্কেটৰ পৰা বজাৰ কৰি আছিল আজি মই যিখন বজাৰৰ কথা কৈ আছো যিখন মাৰ্কেটৰ কথা কৈ আছো যেটো অৰ্গানাইজেচনৰ কথা কৈছো এটো ভেষ্টিজ এটো আপোনাৰ ভেষ্টিজ মাৰ্কেটিং প্ৰাইভেট লিমিটেড আপুনি এটো আনি প্ৰথমবাৰৰ কাৰণে শুনিছে ভেষ্টিজৰ নাম আৰু হয়তো আপুনি শুনিছে আগতে শুনিলেও কিন্তু ভেষ্টিজৰ প্ৰকৃততে কি এই কথা ইমান দিনে আপুনি গম পোৱা নাছিল মই কবলৈ অতি গৰ্বিত যে ভেষ্টিজ হৈছে এটা ইণ্ডিয়ান কোম্পানী আৰু যেটো 2004 চনত আৰম্ভ হৈছিল আৰু আজি 17 বছৰৰ এক গৌৰৱোজ্জ্বল যাত্ৰা ভেষ্টিজৰ এটি 100% ইণ্ডিয়ান কোম্পানী হয় আৰু তেওঁলোকৰ যেটো এনুৱেল টাৰ্নওভাৰ
এনুৱেল টাৰ্ণঅভাৰ কিন্তু আপোনাৰ 2500 কোটি টকাতকৈ অধিক আৰু আপোনাৰ প্ৰতি বছৰে যিটো কিউমুলেটিভ তেওঁলোকৰ গ্ৰোথ ৰেট 100% গ্ৰোথ ৰেটত তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে সব মই যে টাৰ্ণঅভাৰৰ কথা কৈছো আমি আজি ৰিলায়েন্সে কিমান টাৰ্ণঅভাৰ কৰিছে টাটাই কিমান টাৰ্ণঅভাৰ কৰিছে আজি সেইবিলাকৰ আমি এক্সাইটেড নহয় এখানে এক্সাইটেড নহয় যে তেওঁলোকৰ টাৰ্ণঅভাৰৰ লগত আমাৰ কোনো লেনাদেনা নাই এই ভেষ্টিজৰ যে 2500 কোটি টকা টাৰ্ণঅভাৰ আমি এখানে এক্সাইটেড যে ইয়াৰে 60% আমাৰ দৰে মানুহৰ ওচৰত তেওঁলোকে শ্বেয়াৰ কৰি আছে ফ্ৰেণ্ডছ এটো হৈছে আটাইতকৈ ডাঙৰ কথা ইমান ডাঙৰ কোম্পানী এটা আমাক তেওঁলোকে প্ৰফিট শ্বেয়াৰিং কৰিছে 60% এটো কেৱল ইণ্ডিয়ান কোম্পানী কিন্তু কেৱল ইণ্ডিয়াতে সীমাবদ্ধ নাই আজি 9খন দেশত আজি সব বিভিন্ন বিদেশী কোম্পানী ভাৰতত আহে আজি ভাৰতীয় কোম্পানী এটাই কিন্তু বিদেশত যাত্ৰা কৰিছে আজি নেপাল দুবাই বাংলাদেশ বাহৰেইন সৌদি আৰব থাইলেণ্ড ঘানা আদি দেশত এই বিজনেছটো প্ৰসাৰ লাভ কৰিছে আৰু এতিয়ালৈকে প্ৰায় 2 কোটি ভাৰতীয় ভেষ্টিজৰ লগত জড়িত হৈছে আৰু বিভিন্ন চাৰ্টিফিকেট ৰিকগনিশ্যন তেওঁলোকে লাভ কৰিছে ফ্ৰেণ্ডছ এজন ব্যক্তি এজন আছে গৌতম বালি ভেষ্টিজৰ ফাউণ্ডাৰ হয় তেখেত এমডি হয় মেনেজিং ডাইৰেক্টৰ আৰু 2017 চনত আপুনি যদি গুগলত এতিয়া সাৰ্চ কৰে আপুনি দেখিব যে ডাইৰেক্ট সেলিং নিউজ বুলি মাৰে তাত দেখিব যে ভেষ্টিজৰ যে গ্লোবাল ৰেংক সেইটো হৈছে 30 নম্বৰ আমি দেখিছো যে 2017 চনত ভেষ্টিজৰ স্থান আছিল 93 ইয়াত টপ 100 ভিতৰত কোনো আৰু ইণ্ডিয়ান কোম্পানী যাব পৰা নাই 2018 চনত আছিল 63 আৰু 2019 চনত হলগৈ 30 নম্বৰ দেখিব যে প্ৰতি বছৰে প্ৰায় 30টাকৈ স্থান তেওঁলোকে আগুৱাই আহি আছে আৰু যিটো 2020 চনৰ যিখন ওলাব আমি নিশ্চিত যে আমি আশা কৰিছো যে ভেষ্টিজৰ স্থান পৃথিৱীৰ ভিতৰত টপ 10 কোম্পানীৰ ভিতৰত আহি যাব গতিকে সব এনে এটা কোম্পানীৰ বিষয়ে যে আমি ডিসকাস কৰি আছো এনে এটা কোম্পানী আমাক লাইফ চেঞ্জিং অপৰচুনিটি এটা দি আছে সেইকাৰণে আমি ভেষ্টিজক লৈ খুবেই এক্সাইটেড বিভিন্ন মই অলৰেডি কৈছো বিভিন্ন এৱাৰ্ড আৰু ৰিকগনিশ্যন তেওঁলোকে লাভ কৰিছে আজি তেওঁলোকৰ নিজা মেনুফেকচাৰিং প্লান্ট আছে যিবিলাক প্ৰডাক্ট তেওঁলোক জিএমপি সাৰ্টিফিকেট যিটো গুড মেনুফেকচাৰিং প্ৰেক্টিছ বুলি কোৱা হয় যিটো WHO দিয়ে তেওঁলোকৰ হালাল সাৰ্টিফিকেট আছে ISO আছে গতিকে যিখিনি সাৰ্টিফিকেট আৰু ৰিকগনিশ্যন দৰকাৰ হয় গোটেইখিনি তেওঁলোকৰ আছে এতিয়া সব মই অলৰেডি কিছুমান বেনিফিট কৈছিলো এতিয়া সব এটা ফৰ এক্সাম্পল আপুনি ধৰি লওক আপুনি 6000 টকা বজাৰ কৰিছে আপুনি মাৰ্কেটৰ পৰা কিনি আছিল ইমান দিন চেঞ্জ কৰি আপুনি ভেষ্টিজৰ পৰা কিনিলে আপুনি কি বেনিফিট লাভ কৰিব মই অলৰেডি কৈছিলো যে 10 পৰা 20% আপুনি ডিসকাউন্ট লাভ কৰিব সেইটো যদি মই এভাৰেজ 15% ধৰো দেখিব যে 6000 টকা 15% মানে 900 টকা আপুনি ডিসকাউন্ট লাভ কৰিলে আপুনি 10% ফ্ৰী প্ৰডাক্ট লাভ কৰিব অৰ্থাৎ 600 টকাৰ প্ৰডাক্ট আপুনি ফ্ৰী লাভ কৰিলে আপুনি যদি প্ৰতি 4 মাহৰ মূৰত এমাহৰ প্ৰডাক্ট ফ্ৰী পায় যদি 20% হয় দেখিব যে 1200 টকা মান্থলি আপুনি বেনিফিট কৰি আছে আপোনাৰ যদি মিনিমাম 5% বেংকত সোমায় আপোনাৰ বেংকত সোমাব প্ৰায় 300 টকা এই গোটেইখিনি যদি হিসাব কৰা যায় প্ৰডাক্ট আৰু পইচা লৈ যদি আপুনি বেনিফিটটো চাই দেখিব যে 3000 টকা মান্থলি আপোনাৰ বেনিফিট হৈ আছে এতিয়া সব আপোনাৰ 6000 টকাৰ বজাৰ কৰিছে মান্থলি আপোনাৰ বেনিফিট হৈছে 3000 টকা তাৰ মানে কি হ'ল গোটেই প্ৰডাক্ট বিলাক আপুনি 50% পাই আছে না সেইকাৰণে কোৱা হৈছে এইটো বিজনেছ অফ কমন সেন্স কিন্তু বহুত মানুহে বুজি নাপায় হয়তো বহুত মানুহ সঠিকভাৱে তেওঁলোকে ইনফৰমেশ্যন লাভ কৰা নাই আৰু আপোনালোক খুবেই লাকি যে আজি আপোনালোকে ভেষ্টিজনো কি প্ৰকৃততে হয়তো আপুনি শুনিছিল না হয়তো কেতিয়াবা আপুনি কিবা এটা প্ৰডাক্ট দেখা পাইছিল ভেষ্টিজনো প্ৰকৃততে কি আপুনি আজি সঠিক ইনফৰমেশ্যন লাভ কৰি আছে ফ্ৰেণ্ডছ এতিয়া চাওক এইটো আছে ই কমাৰ্চ প্ৰজেক্ট মই অলৰেডি কৈছিলো আজি ই কমাৰ্চ বিজনেছনো কি আজি চাওক ওলা উবেৰৰ নাম আমি সকলোৱে জানো কিন্তু ওলা উবেৰৰ আপুনি ইমান ডাঙৰ কোম্পানী তেওঁলোকৰ কিন্তু নিজৰ টেক্সি নাই এখন তেওঁলোকে কি কৰিছে এপৰ যোগেদি তেওঁলোকে সেলাৰ আৰু বায়াৰক কানেক্ট কৰাই আছে আজি অয়ু হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ হোটেল নেটৱৰ্ক তেওঁলোকৰ কিন্তু নিজৰ এখনো হোটেল নাই আজি জমেটো সুইগিৰ কথা জানে তেওঁলোকে ইমান ডাঙৰ বিজনেছ কৰি আছে তেওঁলোকৰ কিন্তু নিজৰ এখনো ৰেষ্টুৰেণ্ট নাই আজি এমাজনৰ মালিক আজি পৃথিৱীৰ ৰিচেষ্ট পাৰ্চন তেওঁলোকৰ কিন্তু নিজৰ এটাও প্ৰডাক্ট নাই তেওঁলোকে কি কৰিছে এপ বা ৱেবছাইটৰ যোগেদি গ্ৰাহক আৰু ক্ৰেতা আৰু বিক্ৰেতা সেলাৰ আৰু বায়াৰক তেওঁলোকে কানেক্ট কৰি আছে ঠিক ভেষ্টিজ এনেকুৱা এটা অপৰচুনিটি যিটো আপোনাৰ ই কমাৰ্চ কনচেপ্ট হয় আপুনি এটা আপোনাৰ মোবাইলত এপ দিয়া হ'ব আৰু এপৰ যোগেদি আপুনি ভেষ্টিজৰ লগত কিছু গ্ৰাহকক যদি কানেক্ট কৰে আপুনি কিন্তু নিজেতো বজাৰৰ পৰা আমি 50% ৰাহি কৰিবই লগতে কিন্তু আমি বহুত ডাঙৰ উপাৰ্জন কৰিব পাৰে ফ্ৰেণ্ডছ এতিয়া চাওক এই বিজনেছৰ দুটা কনচেপ্ট হৈছে এটা হ'ল পাৱাৰ অফ ৰিপাৰ্চেছ কাৰণ ভেষ্টিজৰ এনেকুৱা এটা প্ৰডাক্ট যিবিলাক প্ৰডাক্ট প্ৰতি মাহতে আপোনাক দৰকাৰ হয় FMCG প্ৰডাক্ট আৰু লগতে আপুনি চাওক এতিয়া হাউ টু মেক মানি আপুনি কি কৰিব লাগিব দুটা আছে পাৱাৰ অফ ৰিপাৰ্চেছ নেক্সট হৈছে পাৱাৰ অফ ৰিকমেণ্ডেশ্যন এতিয়া চাওক আপুনি কোনোবা এখন ৰেষ্টুৰেণ্টত গ'ল কোনোবা ভাল হোটেলত গ'ল ভাল চিনেমা এখন চালে ভাল এখন দোকানত গৈছে ভাল এটা এপ ইউজ কৰিছে আপুনি কথাবিলাক লুকাই ৰাখে না আপুনি শ্বেয়াৰ কৰে ডেফিনেটলি আমি শ্বেয়াৰ কৰোঁ আমি এখন চিনেমা চাই আমি ফেচবুকত লিখিলোঁ আমি সলমান খান বা যতীন বৰাই কেতিয়াও আমাক পইচা দিব নাহে মানে ৱৰ্ড অফ পাব্লিচিটি মাউথ টু মাউথ যিটো পাব্লিচিটি বা আমি ছ'চিয়েল মিডিয়াৰ যোগেদি যিটো পাব্লিচিটি সেইটো বহুত ডাঙৰ কেতিয়াও তাৰ পৰা কিন্তু আমি বেনিফিট নাহে কিন্তু ভেষ্টিজত যদি আপুনি প্ৰডাক্ট ইউজ কৰে আপুনি নিজে 50% ৰাহি কৰিলে আৰু সেই কনচেপ্টটো যদি শ্বেয়াৰ কৰে
এটা টিমৰ সহায়ত, তেতিয়া কিন্তু আপুনি বহুত ডাঙৰ ইনকাম কৰিব পাৰে। যদি আমি দুটা শব্দত কওঁ, এই বিজনেছত দুটা কামেই কৰিব লাগে, এটা হৈছে খৰচা, এটা হৈছে চৰ্চা। আমি খৰচ কৰিবলৈ বাধ্য, কাৰণ আমাৰ খৰচ বস্তু লাগিবই, আৰু চৰ্চা কৰাটো হৈছে আমাৰ অভ্যাস। আমি কিছুমান বস্তু কৰি নিজে ফেচবুকত নিদিয়ালৈকে শান্তি নাপাওঁ, কিন্তু সেইখিনি কাম কৰিয়ে কিন্তু এটা লাইফ চেঞ্জ কৰিব পাৰে। মই উদাহৰণ দিম কি ধৰণৰ কাম হৈ আছে। এতিয়া চাওক, হাউ মাছ মানি আই কেন মেক, আপুনি কিমান টকা উপাৰ্জন কৰিব পাৰে। ধৰি লোৱা হ'ল আপুনি নিজে বজাৰ কৰিলে, নিজে বজাৰ কৰি আপুনি 50%লৈকে ৰাহি কৰিছে, আৰু এই কনচেপ্টটো আপুনি 6জন মানুহক আপুনি দেখালে, আপোনাৰ কোনোবা ফ্ৰেণ্ড মানে ৰিলেটিভ কিছুমান 6জন মানুহক আপুনি দেখুৱালে। ধৰি লওক তেওঁলোকে প্ৰতি মাহতে 5,000 টকা বজাৰ কৰিছে। 6জন মানুহে যে বজাৰ কৰিলে, আপোনাৰ কিমান হৈ গ'ল? 30,000 টকা। এইটো হৈছে আপোনাৰ বিজনেছৰ টাৰ্ণ অভাৰ, কাৰণ আপুনি কনচেপ্টটো শ্বেয়াৰ কৰিছিলে। তেতিয়া কি হ'ব? আপোনাৰ বেংকত সোমাব প্ৰায় 3,000 টকা। আপুনি কি কৰিলে? এনেওতো আপুনি বিভিন্ন কথা শ্বেয়াৰ কৰি আছিলে, ইয়াত কি কৰিলে? আপুনি নিজে বজাৰ কৰিলে, লগত আপুনি 6জন মানুহক কনচেপ্টটো শ্বেয়াৰ কৰিলে। 6জনটো মতে একবাৰ এক্সাম্পল লৈ লৈছো, আপুনি যিমান মানুহ যিমান ইচ্ছা আপুনি শ্বেয়াৰ কৰিব পাৰে, তেতিয়া আপোনাৰ বেংকত কিন্তু 3,000 টকা আহি গ'ল। এই যে 6জন ব্যক্তি, তেওঁলোকৰো ভাল লাগিব, তেওঁলোককো ইনকাম লাগে। তেওঁলোকে যে 6জন ব্যক্তিক কনচেপ্টটো শ্বেয়াৰ কৰে, কিমান হৈ গ'ল? 36জন মানুহে যদি 5,000 টকাকে বজাৰ কৰে, কিমান হৈ গ'ল? 1,80,000। আৰু আপোনাৰ বেংকত সোমাব প্ৰায় 15,000 টকা। ফ্ৰেণ্ডছ, 15,000 টকাও যদি বেংকত সোমায়, আপোনাৰ কিন্তু বহুতখিনি সপোন পূৰণ হ'ব পাৰে। হয়তো আপোনাৰ ঘৰ ভাড়াটো ওলাব পাৰে, হয়তো আপোনাৰ বাচ্চাৰ স্কুলৰ পইচা ওলাব পাৰে, হয়তো আপোনাৰ কিবা যদি EMI আছে EMI ওলাব পাৰে, হয়তো কিছুমান সৰু সৰু বস্তু আপোনাৰ যিবিলাক আপুনি প্ৰয়োজন আছিল ল'ব পৰা নাই, আপুনি বিজনেছৰ যোগেদি আপুনি ল'ব পাৰে। ফ্ৰেণ্ডছ, আৰু 15,000 টকাৰ কাৰণে কিন্তু গুৱাহাটী মহানগৰীত বা অসমত বহুত মানুহে চাকৰি বিচাৰি কিন্তু হাহাকাৰ কৰি আছে। ফ্ৰেণ্ডছ, এতিয়া চাওক, এই 36জন মানুহ, তেওঁলোকৰো চিনাকি থাকিব, তেওঁলোককো ইনকাম লাগে। প্ৰতিজনে যদি 6জন ব্যক্তি কনচেপ্টটো শ্বেয়াৰ কৰে, কিমান হৈ গ'ল? 216। আৰু 216জন ব্যক্তিয়ে যদি 5,000 টকাকে বজাৰ কৰে, কিমান হৈ গ'ল? 11 লাখ টকাৰ টাৰ্ণ অভাৰ। আৰু যদি আপোনাৰ 11 লাখ টকাৰ টাৰ্ণ অভাৰ হয়, আপোনাৰ বেংকত কিন্তু 1 লাখ টকা আহিব। ফ্ৰেণ্ডছ, আপুনি ভাবকচোন, আজিৰ পৰা এক বছৰৰ পিছত বা 2 বছৰৰ পিছত আপোনাৰ পাৰ্ট টাইম ইনকাম যদি 1 লাখ টকা হয়, আপুনি এবাৰ ভিজুৱেলাইজ কৰি চাওক, আপোনাৰ কেনেকুৱা লাগিব, আপোনাৰ লাইফটো কেনেকুৱা কমফৰ্টেবল হৈ যাব। আপুনি যিবিলাক সপোন আপুনি পূৰণ হোৱা নাছিল, সেই সপোনবিলাক আপোনাৰ পূৰণ হ'ব। 1 লাখ টকাই শেষ নহয়, ইয়াত আপুনি আৰু তাতকৈ বেছি উপাৰ্জন, আপোনাৰ এফৰ্ট মতে আপুনি কিন্তু উপাৰ্জন বঢ়াই যাব পাৰে। ফ্ৰেণ্ডছ, এতিয়া চাওক, ইয়াতো পিউৰলি টিমৱৰ্ক হয়। আপোনাৰ মাইণ্ডত এটা বস্তু সোমাই আছে চাগে, আপুনি কৈছে ভাবিছে এইটো চেইন বিজনেছ। যদি চেইন বিজনেছ হ'লহেঁতেন, পৃথিৱীত সেইজন ব্যক্তি হ'লহেঁতেন যিয়ে মই এইটো ইয়াত নাহিলোহেঁতেন। কিন্তু এইটো এটা টিমৱৰ্ক, যিকোনো ক্ষেত্ৰত এটা টিমৰ প্ৰয়োজন হয়। আজি মই নিউজ চেনেল কাম কৰোঁ, আমাৰ এটা টিম থাকে। এখন যদি আপোনাৰ হস্পিটেল দেখা পায়, তাতো এটা টিম থাকে। সকলো ক্ষেত্ৰতে এটা টিম থাকে। এইটো বিজনেছত এটা টিমৱৰ্ক, আমি এটা টিমৰ সহায়ত এইটো কাম কৰা এটা বিজনেছ। এতিয়া আপোনাৰ যিবিলাক প্ৰডাক্ট আছে, এইবিলাক আপুনি গোটেই FMCG বা ঘৰত লগা সকলো প্ৰডাক্ট, আপুনি টুথপেষ্ট, চব, ডিটাৰজেণ্ট, ডিছ ৱাছ, ফ্ল'ৰ ক্লিনাৰ, সকলো প্ৰডাক্ট যিবিলাক ঘৰত আমাৰ দৈনন্দিন প্ৰয়োজন হয়, এই সকলো প্ৰডাক্ট আপুনি লাভ কৰিব। এতিয়া চাওক, কিছুমান প্ৰডাক্ট, মাৰ্কেটৰ প্ৰডাক্ট আৰু আমাৰ প্ৰডাক্টৰ কিছুমান ডিফাৰেঞ্চ দেখুৱাইছো, আৰু যিবিলাক দেখিব যে মাৰ্কেটতকৈ বেটাৰ কোৱালিটিৰ প্ৰডাক্ট আপুনি লাভ কৰিব, আৰু তাতকৈ কিন্তু সস্তা দামত। আপুনি যদি তুলনা কৰি চাই, মাৰ্কেটতকৈ বহুত সস্তা দামত আপুনি লাভ কৰিব। যিজন ব্যক্তিয়ে আপোনাক মাতিছে, তেখেতে আপোনাক অতি ভালদৰে আপোনাক দেখুৱাই দিব। মই মাত্ৰ দুটামান উদাহৰণ দিব বিচাৰিছো। এইটো চাওক, ডেটল চপ, বহুত ফেমাছ চপ। আমি মাইণ্ডছেটত সোমাই গৈছো যে ডেটল মানে হৈছে জাম প্ৰটেকশ্যন, ডক্টৰৰ চিম্বলো থাকে। আপুনি যদি ঘৰত ডেটল চাবোন আছে, পিছফালে আপুনি চাব, তাত লিখা থাকে গ্ৰেড। ইয়াত চাওক, আপুনি ৰাউণ্ড কৰি দিছো যে গ্ৰেড 3। আমি ভাবিবই নোৱাৰো যে ডেটল গ্ৰেড 3, কিন্তু তেওঁলোকে নিজে লিখিছে এইটো থাৰ্ড গ্ৰেডৰ চাবোন। আৰু TFM তেওঁলোকৰ অনলি 60%। TFM শব্দটো আপোনালোকক নতুন লাগিব, কাৰণ ময়ো এই বিজনেছত অহাৰ আগলৈকে মই TFM শব্দটো শুনা নাছিলো। TFM মানে হৈছে টোটেল ফেটি মেটাৰ। TFM যিমানেই কম থাকে, তাত সিমানেই মইশ্চাৰাইজাৰ লেভেলটো কম থাকে আৰু কেমিকেল থাকে। ফ্ৰেণ্ডছ, গতিকে ইয়াত TFM 60%, এইটো থাৰ্ড গ্ৰেডৰ চাবোন। আপুনি যদি লাইফ বয় চাই, লাইফ বয়টো দেখিব যে গ্ৰেড 3 আৰু TFM 60%। আপুনি যদি লাক্স চাবোন চাই, ইয়াত দেখিব যে গ্ৰেড 2 আৰু TFM অনলি 70%। কিন্তু এইটো হৈছে ভেষ্টিজৰ চাবোন, যিটো গ্ৰেড 1 আৰু TFM 76%। এতিয়া চাওক ফ্ৰেণ্ডছ, আপুনি জানি গম নোপোৱাকৈ আপুনি ছেকেণ্ড গ্ৰেড বা থাৰ্ড গ্ৰেডৰ চাবোন ইউজ কৰি আছে, কিন্তু আমি দামো সেই প্ৰায় তাতকৈ সস্তা দামত আমি ভেষ্টিজৰ প্ৰডাক্ট ইউজ কৰোঁ, গ্ৰেড 1। তো আটাইতকৈ ডাঙৰ কথা, ডেটল চাবোন বা লাক্স চাবোন লাইফ বয় ইউজ কৰিলে আপোনাৰ ঘৰত কেতিয়াও পইচা নাহে, কিন্তু খৰচ হৈ গ'ল। ইয়াত কিন্তু চাব, আপুনি ভাল গ্ৰেড 1ৰ চাবোন ইউজ কৰিলে, কিন্তু আপুনি যদি এই কনচেপ্টটো নিজে ইউজ কৰি কনচেপ্টটো যদি শ্বেয়াৰ কৰে, আপুনি লাহে লাহে কিন্তু আপোনাৰ সপোনবিলাক পূৰণ কৰিব পাৰিব। ফ্ৰেণ্ডছ, ইয়াত কয় যে চেঞ্জ ইউৰ শ্বপ, চেঞ্জ ইউৰ লাইফ। আপুনি দোকান সলনি কৰি আপুনি আপোনাৰ জীৱন সলনি কৰিব পাৰে। এণ্ড ৱেলকাম টু দ্য প্ৰজুমাৰ ক্লাব। আপুনি ইমান দিনে কনজুমাৰ আছিলে, আজি এনেকুৱা এটা কনচেপ্ট আমি অনা হৈছে যিটো প্ৰজুমাৰ বুলি কোৱা হয়। এইটো নতুন শব্দ আপোনাৰ কাৰণে, কাৰণ প্ৰফিট আৰ্নিং কনজুমাৰ। ইমান দিনে আপুনি
খৰচ কৰি উপাৰ্জন কৰিব পাৰে ফ্ৰেণ্ডছ মই কেইটামান দেখাব বিচাৰো যিয়ে খৰচৰ পৰাই উপাৰ্জন কৰিছে এজন ব্যক্তিৰ নাম সুভাষ চন্দ্ৰ গুপ্তা তেখেত গুৱাহাটীৰ হয় তেখেতে মোক ফেচবুকৰ যোগেদি চিনাকি মোৰ আমাৰ ফেচবুকৰ ফ্ৰেণ্ডশ্বিপ আছিলে আৰু তেখেতে এই বিজনেছ মোক দেখুৱাইছিলে তেখেতে চক আজি প্ৰায় 1.5 লাখ টকা উপাৰ্জন কৰি আছে মই জুন মাহত যোৱা যি লকডাউনৰ মাজত তেখেতে জুন মাহত ইনকাম কৰিছিলে 1,31,000 টকা ফ্ৰেণ্ডছ এজন ব্যক্তি উমেশ সিং তেখেতে গুৱাহাটীৰে হয় তেখেতে দিল্লীত থাকে তেখেতৰ মান্থলি ইনকাম এতিয়া প্ৰায় 2,80,000 টকা তেখেতে দিল্লী কিছুদিন আগত দিল্লীৰ বৈশালীত 72 লাখ টকাৰ এটা ফ্লেট কিনিছে ফ্ৰেণ্ডছ এজন ব্যক্তি সাগৰ সমৃদ্ধ ইয়ং হয় মুম্বাইত থাকে তেখেতে লকডাউনৰ মাজত মাত্ৰ 5 মাহত তেখেতে ইনকাম কৰিছে 95 লাখ আৰু তেখেতে অক্টোবৰ মাহত পাইছিলে 14,99,000 প্ৰায় 15 লাখ টকা ফ্ৰেণ্ডছ এতিয়া চক বাহিৰৰ পৃথিৱীত কিমান মানুহে টকাৰ কাৰণে 5-10 হাজাৰ টকাৰ কাৰণে হাহাকাৰ কৰি আছে ইয়াত মানুহে মান্থলি 15 লাখ টকা ইনকাম কৰি আছে ফ্ৰেণ্ডছ ইয়াত এজন ব্যক্তিৰ নাম অনুপ গুপ্তা আমাৰ সিনিয়ৰ হয় তেখেতে ভোপালত থাকে তেখেতৰ মান্থলি ইনকাম 19 লাখ প্লাছ মান্থলি মই বছৰৰ কথা কোৱা নাই ফ্ৰেণ্ডছ এতিয়া চক ইয়াত অকল টকাই নহয় ইয়াত আপুনি ট্ৰেভেল ফাণ্ড লাভ কৰিব আপুনি দেশ বিদেশ ভ্ৰমণ কৰাৰ কাৰণে আপুনি ট্ৰেভেল ফাণ্ড লাভ কৰিব ইয়াত আপুনি কাৰ ফাণ্ড লাভ কৰিব ইয়াত আপুনি আপোনাৰ নিজৰ মন পছন্দৰ গাড়ী আপুনি লাভ কৰিব পাৰে ইয়াত আপুনি দেখিছে কিছুমান ফটো আপুনি ইয়াত আপুনি বিভিন্ন লাক্সাৰি কাৰ এইবিলাক ব্যক্তিয়ে লাভ কৰিছে ইয়াত আপুনি হাউচ ফাণ্ড লাভ কৰিব আপুনি আপোনাৰ নিজৰ সপোনৰ ঘৰ নিৰ্মাণৰ কাৰণে আপুনি হাউচ ফাণ্ড লাভ কৰিব আপোনাৰ চক মানুহে আমি লাইফত বিচাৰো কি আমি টকা লাগে আমাক আমি দেশ বিদেশ ভ্ৰমণ কৰিব বিচাৰো আমাক মন পছন্দৰ গাড়ী লাগে আমি সপোনৰ ঘৰ নিৰ্মাণ কৰিব বিচাৰো গোটেইখিনি এটা পেকেজ হিচাপে আপুনি ভেষ্টিজত লাভ কৰিব পাৰে ফ্ৰেণ্ডছ To build a global business, you need a global platform and education system. এটা এটা গ্লোবাল বিজনেস অপৰচুনিটি হয় ভেষ্টিজ অলৰেডি মই কৈছো 9খন দেশত চলি গৈছে আপুনি গ্লোবালি আপুনি কেৱল ভাৰতত নহয় আপুনি যদি মন কৰে আপুনি আজি সোশ্যাল মিডিয়াৰ যোগেদি কাম কৰি গোটেই গ্লোবালি আপুনি বিজনেস বিল্ড কৰিব পাৰে কিন্তু বিজনেসটো বিল্ড কৰাৰ কাৰণে এটা এডুকেশ্যন সিস্টেমৰ প্ৰয়োজন হয় আমি সৌভাগ্যশালী যে আমাৰ এটা এডুকেশ্যন সিস্টেম আছে যিটো কয় উইনিং টিম গ্লোবাল নলেজ পাৰ্টনাৰ এটা সব ইয়াত 4 পিলাৰ 4টা স্তম্ভ থাকিব প্ৰথমটো যে আপুনি আপোনাক যিজন ব্যক্তি মাতিছে তেখেতে কোৱাব আপোনাৰ আপলাইন তেখেতে আপোনাক ভেষ্টিজৰ লগত জড়িত কৰাই দিব লগতে বাই ডিফল্ট আপুনি এটা এডুকেশ্যন সিস্টেমৰ লগত যদি গ্লোবাল এডুকেশ্যন সিস্টেম যে উইনিং টিমৰ লগত আপুনি জড়িত হৈ যাব ফ্ৰেণ্ডছ উইনিং টিম আছে সাকসেছ ইউনিভাৰ্চিটি এজন ব্যক্তি তেখেতৰ নাম এছপি ভাৰিল তেখেতে আপুনি ইউটিউবত দেখিব তেখেতে ডাঙৰ মটিভেশ্যনেল স্পিকাৰ সাকসেছ গুৰু হয় স্পিৰিচুৱেল গুৰু তেখেতে আমাৰ চিফ মেন্টৰ তেখেতে উইনিং টিম এডুকেশ্যন সিস্টেমটো তেখেতে আৰম্ভ কৰিছিলে তেখেতে এজন বেষ্ট সেলাৰ ৰাইটাৰ হয় তেখেতে মোষ্ট এডমায়াৰ্ড গ্লোবাল ইণ্ডিয়ান এৱাৰ্ডো লাভ কৰিছিলে ইন্দিৰা গান্ধী প্ৰিয়দৰ্শিনী এৱাৰ্ড তেখেতে লাভ কৰিছিল আমি সৌভাগ্যশালী যে এনে এজন ব্যক্তিৰ এজন বিখ্যাত ব্যক্তি যে বহুত মানুহৰ জীৱন সলনি কৰিছে তেনে এজন ব্যক্তিৰ মেন্টৰশ্বিপত আমি কাম কৰি আছো ফ্ৰেণ্ডছ পিছত উইনিং টিমৰ বিভিন্ন এডুকেশ্যন সিস্টেম তেওঁলোকৰ বহুত ডাঙৰ প্ৰগ্ৰেম হয় এই প্ৰগ্ৰেমবিলাকৰ কিছুমান দেখুৱাইছো মই এবাৰ উইনিং টিমৰ মিছন ষ্টেটমেণ্ট ইয়াত কোৱা হৈছে যে এম্পাৱাৰিং পিপল টু ৰিয়েলাইজ দেয়াৰ ড্ৰিমছ by providing them with the best education to build a long-term, duplicable, sustainable, profitable and biggest independent vestige business with values and principles. মন কৰিব ফ্ৰেণ্ডছ ইয়াত ভেলু আৰু প্ৰিন্সিপলৰ কথা কোৱা হৈছে আপুনি সততা নিষ্ঠাৰ মূল্যবোধৰ আধাৰত নিৰ্মাণ কৰা এটা ব্যৱসায় হৈছে এই ভেষ্টিজ আৰু ইয়াত ভিজনটোৱে হৈছে দ্য এইম ইজ টু ইনস্পায়াৰ এণ্ড এনকাৰেজ পিপল বাই মেকিং দেম ৰিয়েলাইজ দেয়াৰ ট্ৰু পটেনচিয়েল টু ফুলফিল দেয়াৰ ড্ৰিমছ আপোনাৰ আমাৰ ভিতৰত কিমান শক্তি থাকে আমাৰ নিজৰ কিমান শক্তি থাকে কেতিয়াবা আমি পাহৰি যাওঁ কিন্তু উইনিং টিম এনেকুৱা এটা সিস্টেম যি এডুকেশ্যন সিস্টেম আপোনাক ভিতৰত থকা শক্তি আপোনাৰ প্ৰকৃত যিটো শক্তি আপোনাৰ সামৰ্থ্য আপোনাৰ সেইখিনিক আপোনাৰ জগাই তুলি আপোনাৰ নিজৰ ব্যক্তিত্ব বিকাশ কৰি আপোনাৰ সফলতাৰ পথ কিদৰে আপুনি আৰোহণ কৰিব পাৰে এই কথা উইনিং টিম আপোনাক শিকাব ফ্ৰেণ্ডছ ভেষ্টিজ ইজ ক্ৰিয়েটিং ৰিভলিউচন এণ্ড উইনিং টিম ইজ ক্ৰিয়েটিং হিষ্ট্ৰী মই জাষ্ট কেইটামান উদাহৰণ দিব বিচাৰিছো এজন ব্যক্তি ৰামা সোলাংকি তেখেতে জুলাই মাহত লকডাউনৰ মাজত ফটো কিছুমান লৈছো কাৰণ লকডাউনত মই অলৰেডি কৈছো যে লকডাউনৰ মাজত গ্ৰথ হোৱা এটা অপৰচুনিটি জুলাই মাহত তেখেতে 5,70,000 টকা মান্থলি ইনকাম কৰিছিলে এজন প্ৰমোদ পাৰাল তেখেতে জুলাই মাহত ইনকাম আছিলে 3,14,000 টকা এজন বিশাল পিঠাতিয়া তেখেতৰ ইনকাম 4 লাখ প্লাছ এজন সাইন্টিষ্ট হয় কেৰালা তেখেতৰ 7 লাখৰ ওপৰ মান্থলি ইনকাম এজন ব্যক্তি জিতেন লাধানী তেখেতে 5 মাহত লকডাউনৰ মাজত ইনকাম আছিলে 55 লাখ টকা আৰু এইটো তেখেতে অক্টোবৰ মাহত তেখেতে মান্থলি ইনকাম আছিলে 11 লাখ টকা ফ্ৰেণ্ডছ টেষ্ট অফ ইউৰ ইনকাম মাইনাছ ইউ ইজিকেল টু হোৱাট এবাৰ আপুনি ভাবি চাওকচোন আপুনি যিটো আজি ভাল প্ৰফেশ্যনত আছে আপুনি হয়তো চাকৰি কৰে ব্যৱসায় কৰে যদি আপুনি এফৰ্ট দিব নোৱাৰে আপোনাৰ উপাৰ্জন একে থাকিবনে মই আজি সাংবাদিকতা কৰোঁ মই 18 বছৰ সাংবাদিকতা কৰিলোঁ যদি মই কিবা কাৰণত কাইলৈ মই এফৰ্ট দিব নোৱাৰো হয়তো মোৰ ফিজিকেল চেলেঞ্জ আহি কৰিব হয়তো মোৰ জায়গাত কোনোবা হয়তো বেলেগ মানুহক ৰিপ্লেচ কৰি দিলে তেতিয়া মই ইনকামটো একে থাকিবনে আমাৰ জীৱনত কিন্তু সদায় এটা প্ৰশ্নবোধক লুকাই থাকে কিন্তু আমি ভাল দিনত কেতিয়াবা এইবিলাক কথা উপলব্ধি নকৰোঁ
কিন্তু এইটো এটা এনেকুৱা অপৰচুনিটি যদিহে আপুনি ভালদৰে চিৰিয়াছলি 2 বছৰ 3 বছৰ আপুনি বিল কৰি দিয়ে আপোনাৰ এনেকুৱা আপোনাৰ উপাৰ্জন আহিব আপুনি কিবা কাম কৰিব নোৱাৰিলেও কিন্তু আপোনাৰ ঘৰলৈ অনলাইন ইনকাম আহি থাকিব ফ্ৰেণ্ডছ মই জাষ্ট কেইটামান উদাহৰণ দিব বিচাৰিছোঁ এজন ব্যক্তিৰ নাম সুদৰ্শন মহান্তি তেখেত উৰিষ্যাৰ কটকৰ হয় তেখেতে এজন খুব নাম কৰা CA আছিলে চাৰ্টাৰ্ড একাউণ্টেণ্ট তেখেতৰ মান্থলি ইনকাম আছিলে 10 লাখ টকা আৰু তেখেতে মাৰ্চিডিজ গাড়ীও লাভ কৰিছিল কিন্তু দুখৰ কথা যে যোৱা প্ৰায় তেখেতে 3 বছৰ আগত তেখেতৰ মৃত্যু ঘটিছে কিন্তু চাওক তেখেতৰ মৃত্যুৰ পিছত তেখেতে ইমান নাম কৰা CA আছিলে তাৰ পৰাতো কোনো ইনকাম হোৱাৰ কথাই নাই কিন্তু চাওক তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পত্নী শিৱানী মহান্তি তেখেতে জুলাই মাহত ইনকাম কৰিছে 14,83,000 টকা চাওক সুদৰ্শন মহান্তি ইনকাম এৰি গ'ল 10 লাখ টকা তেখেতৰ অনুপস্থিতিত কিন্তু তেখেতৰ ইনকাম বাঢ়ি গৈ আছে এইটো হৈছে সিকিউৰ ইনকাম যিটো সিকিউৰ ইনকাম বা লিগেসি বুলি যিটো কৈছিল এই লিগেসিৰ উদাহৰণ ফ্ৰেণ্ডছ এটা পেসিভ ইনকামৰ উদাহৰণ এজন ব্যক্তি চাওক তেখেতৰ নাম ৰাজিন্দৰ জিতকাৰ তেখেত পুনেৰ হয় আমাৰ ফেচবুকৰ ফ্ৰেণ্ড আছিলে তেখেতে এই বিজনেছটো বিল কৰি তেখেতে 9 মাহৰ ভিতৰত তেখেতৰ ইনকাম 6 লাখ টকা খৰচ হৈছিল কিন্তু যোৱা 4 জুলাইত তেখেতৰ আকস্মিকভাৱে তেখেতৰ মৃত্যু ঘটিল তেখেতৰ অভাৱ ফেমিলি কাৰণে কেতিয়াও পূৰণ নহয় কিন্তু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পত্নীয়ে পিছৰ মাহতে তেওঁৰ ইনকাম 7 লাখ টকা হৈছিল ফ্ৰেণ্ডছ চাওক তেখেতৰ অনুপস্থিতিত তেখেতৰ ইনকাম বাঢ়িয়ে গৈ আছে তাৰমানে এইটো এটা এনেকুৱা বিজনেছ এটা সময়ত আপোনাৰ ওপৰত ইনকামটো ডিপেণ্ডেণ্ট নহয় এটা চিষ্টেম বেছ ইনকাম এটা অনগোয়িং ইনকাম এটা আহি থাকিব ফ্ৰেণ্ডছ পিপল এমব্ৰেছ চেঞ্জ ফৰ বেটাৰ অপৰচুনিটি আপনি যদি বেটাৰ অপৰচুনিটি বিচাৰে আপনি কিছু চেঞ্জ কৰিব লাগিব যদি আপনি লাইফত এনেকুৱা কিছু বস্তু বিচাৰে যি আপোনাক আজিলৈকে পোৱা নাই আপনি এনেকুৱা কিছু কাম কৰিব লাগিব যি আজিলৈকে কৰা নাই ইয়াত কিন্তু কি কাম কৰিব লাগে কেৱল আমি বজাৰখন চেঞ্জ কৰিব লাগে আমি প্ৰথম ব্ৰ্যান্ডটো চেঞ্জ কৰিব লাগে আৰু লগতে আমি মাইন্ডসেটটো চেঞ্জ কৰিব লাগে সৰু কাম ৰেগুলাৰ কৰি কিন্তু আমি লাইফত বহুত ডাঙৰ ইনকাম কৰিব পাৰোঁ ফ্ৰেণ্ডছ মই সদায় এটা কথা কওঁ ইউ ক্যানট চেঞ্জ দ্য লাইফ ওভাৰনাইট বাট ইউ ক্যান চেঞ্জ দ্য ডাইৰেকশন ওভাৰনাইট আপুনি এটা মুহূৰ্তত জীৱন সলনি কৰিব নোৱাৰে কিন্তু আপোনাৰ এটা সিদ্ধান্তই আপোনাৰ এটা মুহূৰ্তৰ ভিতৰত আপুনি জীৱনৰ গতিপথ সলনি কৰিব পাৰে ফ্ৰেণ্ডছ আপুনি যিসকল ব্যক্তি প্ৰথমবাৰৰ কাৰণে চাই আছে আপুনি যদি আজিৰ দিনটো আপুনি মনত ৰাখক আজি সন্ধিয়া যদি এটা ডিসিশন লয় আপুনি অহা এবছৰৰ ভিতৰত বা 2 বছৰৰ ভিতৰত দেখিব যে আপোনাৰ জীৱনলৈ ভাবিব নোৱাৰা ধৰণে পৰিৱৰ্তন আহিছে দ্য জাৰ্নি অফ 1000 মাইলছ বিগিন উইথ ওৱান ষ্টেপ আপোনাৰ 1000 মাইলৰ যাত্ৰা আপোনাৰ প্ৰথমটো খোজৰ পৰাই কিন্তু আৰম্ভ হ'ব ফ্ৰেণ্ডছ মই অলৰেডি কৈছো যে এই বিজনেছটো মই যোৱা 2 বছৰ আগত আৰম্ভ কৰিছিলো মই পাৰ্ট টাইম বিজনেছটো বিল কৰি আছিলো আৰু এইটোৰ যোগেদি মই প্ৰায় আজি 1 লাখ টকা মান্থলি উপাৰ্জন কৰি আছো আৰু মই নিজৰ স্যালাৰিতকৈ বেছি ইনকাম কৰি আছো মই পইণ্ট দিবৰ কাৰণে মই কোৱালিফাই কৰিছো আৰু আটাইতকৈ মই ভাল লাগে আপোনাৰ আজি মই শ্বেয়াৰ কৰিব বিচাৰিছো যে মই অলৰেডি যে কৈছিলো ইয়াত আপোনাৰ কাৰ ফাণ্ড পোৱা হয় মই কাৰ ফাণ্ডৰ যোগেদি যোৱা 25 তাৰিখে মই এখন গাড়ী লাভ কৰিছিলো ইয়াত বহুত মানুহে গৈছিলে হোণ্ডা এমএছ 8 লাখ টকাৰ হোণ্ডা এমএছ এখন মই লাভ কৰিছিলো ফ্ৰেণ্ডছ এতিয়া চাওক মই এটা ভিডিঅ' আপোনাক দেখাব বিচাৰিছো এইটো চাওক চাউণ্ড আহিছে ছাৰ Yes. Yes. यस तो आज बहुत खुशी का मौका है हमारे बीच में एक बहुत ही ग्रेट डायनेमिक कपल मौजूद है जिन्होंने अपना पहला ड्रीम कार वेस्टीज विद विनिंग टीम के साथ अचीव कर लिया है यस एंड उन्होंने अचीव किया है ब्रांड न्यू होंडा एमएस तो वेस्टीज विद विनिंग टीम के अंदर सपने पूरे होंगे नहीं सपने पूरे हो रहे हैं आइए सुनते हैं कि खरीदे टेका साहब का इस मौके पे क्या कहना है उनको कैसा फील हो रहा है यस सर फीलिंग अमेजिंग विद होंडा एमएस क्योंकि 2 साल पहले सपना रहा था कि ऐसा गाड़ी आएगा सुता काम रेगुलर करके हम ये गाड़ी रिसीव किया क्योंकि विनिंग टीम और वेस्टीज में सपने पूरे होंगे नहीं सपने पूरे हो रहे हैं ये जो गाड़ी है ये स्पिरुलिना का पावर है यस ये जो गाड़ी है ये साबुन का पावर है ये जो गाड़ी है ये टूथपेस्ट का कमाल है जो मार्केट का जो टूथपेस्ट है उसमें जाग निकलता है लेकिन वेस्टीज का टूथपेस्ट से गाड़ी निकलता है मार्केट का जो शॉप है उसमें फोम निकलता है लेकिन वेस्टीज का शॉप में गाड़ी निकलता है यस ये जो गाड़ी है होंडा एमएस का 5 लाइन है द बिग मूव
लेकिन 2 साल पहले मैं फेस्टिस विनिंग टीम ज्वाइन करने का निर्णय लिया था, सिस्टम को फॉलो किया था। ये मेरे लिए बिग मूव था, ये आज नतीजा है इसका। जो लोग ये वीडियो देख रहे हैं, जो लोग आज प्रेजेंट है, सबका घर में गाड़ी आएगा। सुता काम रेगुलर कीजिए, सिस्टम को फॉलो कीजिए, ड्रीम को फॉलो कीजिए। ड्रीम इट, जस्ट डू इट। इस मौके पे देखते हैं कि उनके मैडम स्मृति रेखा डेका मैम का क्या कहना है। यस, बहुत अच्छा लग रहा है आज, एक ड्रीम पूरा हो गया। थैंक यू फेस्टिस, थैंक यू विनिंग टीम, थैंक यू ऑल ऑफ माय अप्लायंस, सुभाष सर, उमेश सर, सागर भामरी सर, थैंक यू। यस, उनकी बेटी। यस, Hi, I am Alpul and we are so excited because we received new car. We may just do it. ये इस मौके पे हमारे मेंटर, हमारे अपलाइन, जिनकी वजह से आज ये गाड़ी यहाँ पे आ पाया है, आइए उनको सुनते हैं। मिस्टर उमेश सिंह सर फ्रॉम दिल्ली। सुपर, बहुत एक्साइटेड हूँ और बहुत मज़ा आ रहा है। आज से 2 साल पहले जब हम प्लान दिखा रहे थे तो हम हमेशा बोलते थे कि इससे गाड़ी भी आ सकती है, इस प्लान में इतनी बड़ी ताकत है, विनिंग टीम सिस्टम में इतनी बड़ी ताकत है। और उस समय लोग नहीं समझ रहे थे, लेकिन अगर छोटा छोटा ड्रीम पे अगर हम काम करेंगे, रोज करेंगे, कंसिस्टेंटली काम करेंगे, सिस्टम को फॉलो करेंगे और एक पैशन के साथ जुड़ जाएंगे। मतलब ये गाड़ी ऐसे नहीं आता है, इसके लिए क्रेजी होना पड़ता है, पागल होना पड़ता है, तभी आता है। और इस कपल ने कर दिखाया। जस्ट 2 साल के अंदर में इतनी अच्छी गाड़ी, चमचमाती कार आप पीछे देख रहे हो, तो जब इनकी आ सकती है तो आप लोगों की आ सकती है। Come on! यस, जोरदार ताली होनी चाहिए। यस यस यस, ड्रीम इट, जस्ट डू इट। দেখিলে তো আমার মতটো যে ড্রিম ইট এন্ড জাস্ট ডু ইট। আপনি যেটা সপোন দেখে আর আমার যে উইনিং টিম সিস্টেম আছে, সিস্টেমত যদি প্ৰতিটো সৰু সৰু কাম যদি ৰেগুলাৰ কৰি যায়, আপনারা কিন্তু সপোন পূরণ হব। এটা সব মই এখন গাড়ী লাভ কৰিলো, কিন্তু ইমান মানে ফূৰ্তি ফাৰ্তা কৰি আছে কিয়? মানে এইটো হৈছে এটা প্ৰথম টিমৰ ইণ্ডিভিজুৱেল এইটো সাকসেস নহয়, এইটো টিমৰ সাকসেস। আৰু এজনৰ পৰা আনজনে ইনস্পায়াৰ হয়। যদি মই কৰিছো, ববিনাজনে ক'ব পাৰে। বেলেগে গাড়ী লওঁতে প্ৰথমতে মই চাব গৈছিলো, গৈ মই নিজে ড্ৰিম দেখিছিলো আৰু সেইটো পূৰণ হয়। ফ্ৰেণ্ডছ, আমি অলৰেডি তাত লিখি দিছিলে, ড্ৰিম কামছ টু ইন ফেষ্টিজ এণ্ড উইনিং টিম। আপুনি যদি আপোনাৰ সপোন আছে, আপুনি সৰু সৰু কাম ৰেগুলাৰ কৰি ইয়াত কিন্তু সপোন পূৰণ কৰিব পাৰে। ফ্ৰেণ্ডছ, যিসকলে প্ৰথমবাৰৰ কাৰণে আজি চাইছে, মই ভাবো আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে। আৰু যিজন ব্যক্তি আপোনাক মাতিছিলে, তেখেতে আপোনাৰ এতিয়াই আপুনি আপোনাৰ যিটো KYC, আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড, আপোনাৰ যে ড্ৰাইভিং লাইসেন্স আপনি পঠাই দিয়ক। আপোনাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ যাব, ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পইচা দিব নালাগে। আৰু আপুনি আমাৰ ফেষ্টিজৰ প্ৰডাক্টৰ এটা পেকেজ লৈ, আপোনাৰ চেম্পল কিছুমান লৈ আপুনি আৰম্ভ কৰিব পাৰে। আৰু আপুনি আপোনাক এটা যিটো মই অলৰেডি ক'লো যে উইনিং টিমে আপোনাক শিকাব কিদৰে প্ৰতিটো খোজত আপুনি আগবাঢ়ি যাব লাগে, কিদৰে আপুনি সফলতাৰ দিশত আপুনি আগবাঢ়িব লাগে। ইয়াত আপোনাক প্ৰভেন এডুকেশ্যন চিষ্টেম আছে, আৰু আমি এচুৰেঞ্চ আপোনাক দিব পাৰোঁ যে আৰু আপোনালোকে আৰম্ভ কৰক আৰু আপোনাৰ জীৱন আপোনাৰ পূৰণ হ'ব। আৰু মই আশা কৰিম আজি আমি আৰম্ভ কৰি এবছৰ বা 1.5 বছৰ বা 2 বছৰ পিছত আপোনালোকে কোনোবা হয়তো মোক ফোন কৰি ক'ব যে ছাৰ আপোনাৰ প্ৰেজেণ্টেশ্যন চাই মই আৰম্ভ কৰিছিলোঁ আৰু আজি মোৰ লাইফ চেঞ্জ হৈ গ'ল। আজি এটা খুব স্মৰণীয় দিন আমাৰ কাৰণে, কাৰণ 10 তাৰিখে আমাৰ পইচা আহে আৰু আমি দেৱালী বুলি কওঁ। আমাৰ প্ৰতি মাহতে দেৱালী হয়। আৰু আজি ৰাতিপুৱাৰ পৰা ফোন আহি আছে যে ছাৰ আমাৰ ইমান টকা আহিলে, ইমান। তেতিয়া খুব ভাল লাগে। ইয়াত নিজৰ ব্যক্তিগত আপোনাৰ সফলতাই মূল কথা নহয়, ইয়াত আপুনি কিমান মানুহক আপুনি সফল কৰি দিব পাৰিছে, সেইটোৱে হৈছে মূল সাকসেছ। গতিকে আপোনালোকে আহক, উইনিং টিমত আহক। ইয়াত আপুনি খুব এটা মানে এনকাৰেজিং এনভাইৰনমেণ্ট পাব। আপোনাৰ সদায় আপোনাক প্ৰতি ইজনে সিজনে আপোনাক সদায় এনকাৰেজ কৰিব আৰু আপুনি আপোনাৰ জীৱন সলনি হ'ব। ফ্ৰেণ্ডছ, তো ইয়াকে কৈ মই শেষ কৰিছোঁ আৰু মই হেণ্ড অভাৰ কৰিব বিচাৰিছোঁ আজি most excited host Dr. Moniri Pura. Over to you, sir. Yes. Thank you, sir. It's an amazing presentation. বহুত ধুনীয়া presentation sir কৰিলে। মই যদি জয়েন নকৰা হলে আজি একবাৰ আকৌ জয়েন কৰিলোহেঁতেন স্যাৰ আপোনাৰ প্ৰেজেন্টেশন চাই পেলাই। সো ঠিক তেনেকে মই ভাবো আজি যিসকল নতুন ব্যক্তিয়ে এই প্ৰেজেন্টেশনটো চাইছে, ডেফিনেটলি তেওঁলোকে ডিসাইড কৰিছে আজিৰ পৰা এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিবৰ কাৰণে। সো আপোনালোকে ষ্টাৰ্ট কৰক। আপোনাক যোনে ইনভাইট কৰিছে তেখেতৰ লগত ভালকে বহি আপোনাৰ কিবা কুৱেৰিজ আছে ক্লিয়াৰ কৰক। আজিৰ পৰা প্ৰজেক্ট ষ্টাৰ্ট কৰক। ফ্ৰেণ্ডছ, আপোনাৰ লাইফতো এটা ডাঙৰ মুভ, যেনেকে ছাৰে কৈছিলে, এটা ডাঙৰ মুভ, বিগ মুভ আজিৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। উইথ দিছ আজিৰ এই সন্ধিয়াৰ এই প্ৰেজেন্টেশন আমি ইমানতে শেষ কৰিলো। And most congratulations to everybody, new people basically. Thank you.